ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ বায়োলজি পাৰ্টখিনি। ইয়াৰ আগতে আমি আলোচনা কৰিছিলোঁ কেমিষ্ট্ৰি পাৰ্টখিনি। কেমিষ্ট্ৰি পাৰ্টৰ গোটেইখিনি আমি আলোচনা কৰিছোঁ, য'ৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। আজিৰ এই ভিডিঅ'টিত আমি বায়োলজিৰ গোটেইখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। ইয়াৰ পৰা 99% কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত এজ ইট ইজ পাই যাবা। যোৱা বছৰ যিবোৰ কমন দিছিলোঁ তাৰে পৰা তোমাৰ যিখিনি লং কুৱেশ্যন দিছিলোঁ তাৰে পৰা তোমাৰ লং কুৱেশ্যন 45ৰ ভিতৰত 45 মাৰ্কে কমন আহিছিল আৰু MCQ তোমাৰ 44টা কমন আহিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, MCQৰ যিটো তোমাৰ 100টা MCQৰ যিটো পাৰ্ট আছে সেইটো মই দুটা ভিডিঅ'ত কমপ্লিট কৰিছোঁ, তোমালোকে চাই ল'বা। আৰু সেই MCQখিনি যদি তোমালোকে কমপ্লিট কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ 80% বুকছ তোমালোকৰ তাতে ৰিভিজন হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আমি আৰম্ভ কৰিছোঁ। বহুত ইউটিউব চেনেলে কেৱল তোমাক প্ৰশ্নবোৰ দিছে, মই কিন্তু প্ৰশ্নৰ লগতে এনচাৰো দি যাম। গতিকে তোমালোকে প্ৰশ্নটি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু কনচেপ্টখন ক্লিয়াৰ কৰাৰ কাৰণে তোমালোকে ট্ৰাই কৰিবা। এতিয়া প্ৰথম প্ৰশ্নটি চোৱা, জৈৱ অনুঘটকবোৰ কি? এনে দুটা অনুঘটকৰ নাম লিখা। মানুহৰ লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটিত কি উৎসেচক থাকে? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, যিবোৰ উৎসেচকৰ সহায়ত জটিল আহাৰ সৰলীকৰণ হয় সেইবোৰকে জৈৱ অনুঘটক বোলে, যেনেকুৱা পেপচিন, শ্লেষ্মা। আৰু ইয়াতে তোমাৰ মানুহৰ যিটো লালটি গ্ৰন্থি আছে সেইটো নিঃসৰণ কৰা যিটো উৎসেচক হয় সেইটো হৈছে লালটি এমাইলেজ, আৰু সেই এমাইলেজত থকা যিটো উৎসেচক হয় সেইটো তোমাৰ কি হয়? ট্ৰায়েলিন হয় বা ট্ৰায়েলিন হয়। তো এইটো বুজি পালা? জৈৱ অনুঘটক মানে যিবোৰ তোমাৰ প্ৰকৃতিগতভাৱে জীৱৰ দেহতে উৎপন্ন হয় আৰু যিবোৰে জটিল আহাৰবোৰ কি কৰে? সৰলীকৰণ কৰে, সেইবোৰকে জৈৱ অনুঘটক বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো চোৱা, আমাৰ শৰীৰত জৈৱ অনুঘটকবোৰ গ্ৰহণ কৰাৰ ভূমিকা আলোচনা কৰা। পাক গ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্ৰক্লৰিক এচিডৰ কাৰ্য কি? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, পাকস্থলীত পাচক ৰসত হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষী উৎসেচক পেপচিন, শ্লেষ্মা আদি থাকে। হাইড্ৰক্লৰিক এচিড থকাৰ বাবে পাকস্থলী ৰস আম্লিক ধৰ্মীয় আৰু ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে। শ্লেষ্মাই পাকস্থলীৰ বেৰুখনৰ আন্ত আৱৰণখন সাধাৰণ অৱস্থাত এচিড ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে। তোমালোকে ইয়াতে এই যিটো শ্লেষ্মা ৱৰ্ড আছে এই ৱৰ্ডটো কিন্তু মনত ৰাখিবা, এইটো কিন্তু MCQত আহে। শ্লেষ্মাৰ তোমাৰ মেইন কাম হৈছে কি? আমাৰ যিখিনি পাকস্থলীত হাইড্ৰক্লৰিক এচিড উৎপন্ন হয় সেই হাইড্ৰক্লৰিক এচিডৰ পৰা আমাৰ যিখিনি মাংসপেশী আছে সেইবোৰক তোমাৰ কি কৰে? সুৰক্ষা প্ৰদান কৰে। আৰু এইটো হৈছে তোমাৰ মিউকাছ। তাৰপিছৰ প্ৰশ্নটি চোৱা, ATP কি হয়? ATP এইটোৰ এনচাৰ লিখিবা, কোষৰ বিভিন্ন প্ৰক্ৰিয়াত সংঘটিত কৰা। ATP হৈছে কোষীয় মুদ্ৰা। শ্বসন ক্ৰিয়াত ATP হোৱা মুক্ত শক্তিক ADP আৰু ফছফেটৰ পৰা ATP উৎপন্ন কৰাত সহায় কৰে। আৰু এটা কথা মনত ৰাখিবা, ATPৰ যিটো সম্পূৰ্ণ নাম সেইটো হৈছে এডিনোচিন। এইটো এডিনোচিন ট্ৰাইফছফেট। এডিনোচিন ট্ৰাইফছফেট হয়, এডিনোচিন ট্ৰাইফছফেট। অসমীয়া ইংৰাজীতে মনত ৰাখা, কাৰণ তোমাৰ অসমীয়াতে এইখিনিয়ে হয়। ইয়াতে আৰু এটা কথা মন কৰিবা, ATP কোষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয়। আৰু কিহৰ কাৰণে মুদ্ৰা বুলি কোৱা হয়? কাৰণ এইটো শ্বসন ক্ৰিয়াত যিখিনি শক্তি আমাৰ প্ৰয়োজন হয় গোটেইখিনি ADPৰ লগত আৰু এটা তোমাৰ ফছফৰাছ অণু যোগ হৈ ATP উৎপন্ন কৰে, আৰু সেই ATPৰ পৰা কোষৰ যাৱতীয় কাৰ্যৰ কাৰণে লাগতিয়াল শক্তিখিনি ATPয়ে যোগান ধৰে। সেইকাৰণে ATPক তোমাৰ কোষীয় শক্তিৰ মুদ্ৰা বুলিও কোৱা হয়। এইখিনি কথাও মনত ৰাখিবা, MCQ আহিব পাৰে। তাৰপিছত চোৱা, পৰজীৱী পৰিপুষ্টি কি হয়? চোৱা, পৰিপুষ্টি আমি 2 প্ৰকাৰৰ পাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। যিটো তোমাৰ জীৱবিজ্ঞানৰ বা বায়োলজিৰ যিটো তোমাৰ চেপ্টাৰ 6 আছে সেইটো তোমাৰ জীৱন প্ৰক্ৰিয়া হয়, সেইটোৰ মই 1 শ্বৰ্ট ভিডিঅ' এটা দিছোঁ। তোমালোকে সেই 1 শ্বৰ্ট ভিডিঅ'টি চাই ল'বা। 1 শ্বৰ্ট ভিডিঅ'ত তোমালোকে গোটেইখিনি কুৱেশ্যন তোমালোকে পাই যাবা। ইয়াৰ পৰা মেট্ৰিক পৰীক্ষাত যি 8 মাৰ্ক আহিব তোমালোকে 100% কাভাৰ কৰিব পাৰিবা সেই ভিডিঅ'টিৰ পৰাই। আৰু সেই ভিডিঅ'টিত মই এইবোৰ বহুত ধুনীয়াকৈ আলোচনা কৰিছোঁ 100% কনচেপ্টখনৰ সৈতে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। এতিয়া চোৱা, যি পৰিপুষ্টিত জীৱই অন্য প্ৰাণী বা উদ্ভিদ দেহৰ পুষ্টি আহৰণ কৰে তাকে পৰজীৱী পৰিপুষ্টি বোলে। উদাহৰণস্বৰূপে এণ্টিমিয়া হিষ্টলিটিকা। এণ্টিমিয়া হিষ্টলিকা, লিটিকা নহয়, হিষ্টলিকা। তাৰপিছত চোৱা, ডায়েলাইচিছ কি? কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটোৱেই হ'ল ডায়েলাইচিছ। তাৰপিছৰ প্ৰশ্নটো চোৱা,
পাক গ্ৰন্থিসমূহ ক'ত থাকে, এই গ্ৰন্থিবোৰ নিঃসৰণ কৰা পদাৰ্থসমূহে পাচন কাৰ্যত কি ভূমিকা পালন কৰে। তো পাক গ্ৰন্থিসমূহ পাকস্থলীত থাকে। এতিয়া তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, খাদ্যবস্তু পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ প্ৰসাৰণ ঘটে। পাকস্থলীত থকা পাক গ্ৰন্থিসমূহে নিঃসৰণ কৰা হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষী উৎসেচক পেপচিন আৰু শ্লেষ্মা আদি খাদ্যৰ লগত মিহলি হয়। হাইড্ৰক্লৰিকৰ উপস্থিতিত পেপচিনে খাদ্যৰ প্ৰটিনৰ অংশ পাচন ঘটায়। এইটো মনত ৰাখিবা, প্ৰটিনৰ পাচন কোনে ঘটায়, এইটো পেপচিনে ঘটায়। এইটো তোমাৰ কেতিয়াবা MCQত আহে, বহুত জিলাত আহিছে, এই বছৰ আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত, লগতে তোমাৰ যোৱা বছৰো বহুত জিলাত আহিছে। তাৰপিছত প্ৰশ্নটো চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এই প্ৰশ্নটো মই যেতিয়া MCQ আলোচনা কৰিছোঁ তেতিয়া মই এই প্ৰশ্নটো আলোচনা কৰিছোঁ। তাতে তোমালোকে MCQৰ চিৰিজটি যদি চোৱা, মই ক'ব পাৰোঁ তোমালোকৰ 95%তকৈ বেছি কনচেপ্টখন তোমালোকৰ ক্লিয়াৰ হৈ যাব, কাৰণ তাতে মই 100% কনচেপ্টখনৰ সৈতে MCQটো আলোচনা কৰিছোঁ। এতিয়া চোৱা, স্থানান্তৰণ কি হয়, এই প্ৰক্ৰিয়াৰ সৈতে জড়িত উদ্ভিদ কলাবিধৰ নাম লিখা। সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱণীয় পদাৰ্থবিলাক পৰিবহণক স্থানান্তৰণ বুলি কোৱা হয়। এইটো ইংৰাজী ৱৰ্ডটো মনত ৰাখিবা, কাৰণ কেতিয়াবা পৰীক্ষাত ইংৰাজীটো ৱৰ্ডটো ব্যৱহাৰ কৰে। এইটো হৈছে ট্ৰান্সলোকেশ্যন বা স্থানান্তৰণ। আৰু চোৱা, যিহেতু খাদ্যৰ পৰিবহণৰ লগত জড়িত, আমি সকলোৱে জানো যে উদ্ভিদৰ খাদ্যৰ পৰিবহণৰ লগত জড়িত যিবিধ জটিল কলা সেইটো হৈছে ফ্লোয়েম কলা, মনত ৰাখিবা। আৰু জাইলেম কলাৰ কাম হৈছে পানী আৰু খনিজ লৱণ গ্ৰহণ কৰা। তাৰপিছত প্ৰশ্নটো চোৱা, ক্ষুদ্ৰান্তৰ অধিক সংখ্যই ভিলাই থকাৰ গুৰুত্ব কি? প্ৰতিটো দেহকোষে শোষিত আহাৰৰ পৰা কিদৰে শক্তি আহৰণ কৰে? নাইবা তোমাৰ ডাইৰেক্টলি প্ৰশ্নটো এনেকৈ আহিব পাৰে যে ভিলাই কি? তো ভিলাই হৈছে তোমাৰ ক্ষুদ্ৰান্তৰ বেৰত থকা কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ, যিবোৰে খাদ্যবস্তু শোষণ কৰাত সহায় কৰে। তো ভিলাই কি আহিলে এইখিনি লিখি দিবা, এইটোৰ এনচাৰ লিখিবা। ক্ষুদ্ৰান্তৰ বেৰত থকা ভিলাই সম্পূৰ্ণ পাচিত হোৱা খাদ্য শোষণ কৰে। খাদ্য শোষণ কৰিবলৈ ক্ষুদ্ৰান্তৰ আন্তঃ আৱৰণিত ই বিস্তৃত হৈ থাকে। ভিলাইবোৰৰ ৰক্তবাহী জালিকাৰে আবিষ্ঠিত থাকে। এই ৰক্ত নলিকাবোৰ দেহৰ সকলো কোষলৈ শোষিত আহাৰ পৰিবহণ কৰে। তাৰপিছত প্ৰশ্নটি চোৱা, এইটো আহি গৈছে চব 22 আৰু 23 কণ্টিনিউৱাছত আহি গৈছে এই প্ৰশ্নটি। ATPৰ সম্পূৰ্ণ ৰূপটো কি? বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ইয়াক কোষীয় শক্তিৰ মুদ্ৰা বুলি কিয় কোৱা হয়? এইটো ইমাত্ৰ মই আলোচনা কৰিলোঁ। ATPৰ অণুবোৰ কেনেদৰে উৎপাদিত হয়? তাপগ্ৰাহী বিক্ৰিয়া কি? তাৰপিছত এই অণুবোৰক এনেবোৰ ন প্ৰক্ৰিয়াৰ অগ্ৰসৰ কৰাৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰা হয়? এইটোৰ এনচাৰ লিখিবা এনেধৰণে। ATPৰ সম্পূৰ্ণ নাম হৈছে এডিনোচিন ট্ৰাইফসফেট। তাৰপিছত লিখিবা ATP অণু ভাঙি উৎপন্ন হোৱা শক্তি কোষত সংগঠিত বিভিন্ন কাৰ্যত ব্যৱহৃত হয়। সেইবাবে ATP অণু কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় বা কোষীয় শক্তিৰ মুদ্ৰা বুলিও কোৱা হয়। শ্বসনত মুক্ত হোৱা শক্তিৰ দ্বাৰা ADP আৰু অজৈৱিক ফসফেটৰ পৰা ATP অণু উৎপন্ন হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 2 নম্বৰৰ, আমাৰ খাদ্যত আয়োডিনযুক্ত নিমখৰ কিয় প্ৰয়োজন? এতিয়া চোৱা, আয়োডিনযুক্ত নিমখৰ কিয় প্ৰয়োজন সেই কথাটো তোমালোকে জানিবলৈ হ'লে তোমালোকে থাইৰয়ড গ্ৰন্থিৰ বিষয়ে জানিব লাগিব। আৰু থাইৰয়ড গ্ৰন্থি কি হয় সেই বিষয়ে মই MCQৰ ছেকশ্যনত আলোচনা কৰিছোঁ, গোটেইখিনি আলোচনা কৰিছোঁ। যিমানকেইটা হৰমন আছে প্ৰতিটো হৰমনৰ বিষয়ে মই 100% তাতে আলোচনা কৰিছোঁ। তো থাইৰয়ড গ্ৰন্থি যিটো আছে সেইটো থাইৰক্সিন হৰমন নিঃসৰণ কৰে, যিয়ে আমাৰ কি কৰে, সেইটোৰ অভাৱ হ'লে গৰল বেমাৰৰ সৃষ্টি কৰে। আৰু থাইৰক্সিন হৰমনৰ কাম হৈছে আমাৰ শৰীৰৰ সকলো বিপাকীয় কাৰ্য নিয়ন্ত্ৰণ কৰা। আৰু এই থাইৰয়ডে থাইৰক্সিন হৰমন তোমাৰ প্ৰস্তুত কৰাৰ কাৰণে আয়োডিনৰ দৰকাৰ হয়। সেইকাৰণে আয়োডিনযুক্ত লৱণ খোৱাটো খুবেই প্ৰয়োজন হয়। দেহৰ প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থৰ বিপাকীয় ক্ৰিয়াসমূহ এইটো চোৱা থাইৰক্সিনে নিয়ন্ত্ৰণ কৰে। ই দেহৰ বৃদ্ধিৰ ক্ষমতা ৰক্ষা কৰে। থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন প্ৰস্তুত কৰিবৰ বাবে আয়োডিনৰ প্ৰয়োজন হয়। এইটো কিন্তু তোমাৰ ষ্টেটমেণ্ট বেছড MCQ আহিব পাৰে, নাইবা মাল্টিপল ষ্টেটমেণ্ট বেছড MCQ আহিব পাৰে। তাৰপিছত প্ৰশ্নটি চাবা, বহুত ইম্পৰ্টেণ্ট হয়, এইটো কিন্তু MCQ আহে, ঠিক আছে। পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত হোৱা আৰু বন্ধ হোৱা পৰিঘটনাটোৰ লগত জড়িত কোষটোৰ নাম লিখা। এই কোষৰ সংখ্যা কেইটা? এতিয়া চোৱা, পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হোৱা আৰু বন্ধ হোৱা পৰিঘটনাটোৰ লগত জড়িত কোষ যিটো আছে সেইটোক আমি ৰক্ষী কোষ বুলি কওঁ, বা এইটো তোমাৰ গাৰ্ড চেল বুলি কোৱা হয়। গাৰ্ড চেল, ৰক্ষী কোষ বুলি কোৱা হয়। আৰু ৰক্ষী কোষৰ সংখ্যা কেইটা থাকে? 2টা ৰক্ষী কোষ থাকে। তোমাৰ ইয়াতে আৰু এটা প্ৰশ্ন সুধিব পাৰে যে ৰক্ষী কোষে কেনেকৈ কাম কৰে? তো ৰক্ষী কোষে পানীৰ তাৰতম্যৰ যোগেদি পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হোৱা আৰু বন্ধ হোৱা পৰিঘটনাটো নিয়ন্ত্ৰণ কৰে। যেতিয়া তোমাৰ কোষত পানী সোমায় তেতিয়া এইটো স্ফীত হৈ পত্ৰৰন্ধ্ৰৰ মুখটো খোলা খায়, আৰু যেতিয়া তোমাৰ পানী নাথাকে তেতিয়া এইটো বন্ধ হৈ থাকে, মনত ৰাখিবা। তাৰপিছত
শোষণ আমি জানো দুই প্ৰকাৰৰ হয় শোষণৰ প্ৰকাৰ দুটা এটা হৈছে সবাথকন আৰু এটা আছে অবাথকন ইয়াৰে যিটো পাৰ্থক্য আছে সেই পাৰ্থক্যটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় বহুতবাৰ তোমাৰ ফাইনেল এক্সামত আহি গৈছে তো সবাথকন সেইটো শোষণক কোৱা হয় যিটো শোষণত তোমাৰ অক্সিজেনৰ দৰকাৰ হয় বা অক্সিজেন ব্যৱহৃত হয় আৰু অবাথকন সেইটো শোষণক কোৱা হয় যিটো শোষণত তোমাৰ অক্সিজেনৰ ব্যৱহৃত নহয় আৰু সবাথকনত উৎপাদিত শক্তিৰ পৰিমাণ বেছি হয় আৰু অবাথকনত উৎপাদিত শক্তিৰ পৰিমাণ কম হয় মনত ৰাখিবা তাৰপিছৰ প্ৰশ্নটি চোৱা এটা আৰু এটা কথা আৰু এটা পাৰ্থক্য লিখিব পাৰা যে সবাথকনত কাৰ্বন ডাই অক্সাইডৰ লগতে শক্তি উৎপন্ন হয় আৰু অবাথকনত তোমাৰ কি হয় লেক্টিক এচিড উৎপন্ন হয় আৰু এইটো তোমাৰ সংগঠিত হয় কোষ প্ৰৰখত আৰু সবাথকন সংগঠিত হয় মাইটকন্ড্ৰিয়াত তো চাৰিটাৰ ডিফাৰেন্স কৈ দিলোঁ তোমালোকে ডিফাৰেন্সখিনিও মনত ৰাখা জীৱবোৰৰ খাদ্যৰ কিয় প্ৰয়োজন হয় আমি খোৱা খাদ্যবস্তুবোৰ অৱশেষত কি ৰূপত আমাৰ শৰীৰত আৰু ক'ত গৈ সঞ্চিত হৈ থাকে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু ইয়াৰ যিটো ছেকেণ্ড পাৰ্ট আছে তাৰ পৰা MCQ পৰীক্ষাত আহে তোমালোকে ইয়াতে এই ছেকেণ্ড পাৰ্টটো আমি আলোচনা কৰি লওঁ চোৱা উদ্ভিদ দেহত খাদ্যবস্তুসমূহ শ্বেতসাৰ হিচাপে সঞ্চিত হয় এইটো কিন্তু MCQত আহিছে বহুতবাৰ আহিছে যোৱা বছৰো বহুত জিলাত আহিছে উদ্ভিদে খাদ্যবস্তুসমূহ শ্বেতসাৰ হিচাপে সঞ্চিত কৰে আৰু তোমাৰ প্ৰাণীয়ে বা তোমাৰ মানুহে তোমাৰ কি কৰে গ্লাইকোজেন হিচাপে খাদ্যবস্তু সঞ্চয় কৰে আৰু আমাৰ জীৱৰ কিয় খাদ্যৰ প্ৰয়োজন হয় এইটো তোমাৰ চিম্পল প্ৰশ্ন যেন লাগে যেতিয়া আমি লিখিবলৈ যাওঁ তেতিয়া আমাৰ সোৱাদোৱা লাগে যে কি লিখিম এইটোৰ এনসাৰ লিখিবা এনেধৰণে জীৱবোৰে দৈনন্দিন জীৱনত প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আৰু শক্তি আহৰণ কৰিবলৈ খাদ্য দৰকাৰ হয় পুষ্টি শোষণ ৰেচন আদি প্ৰক্ৰিয়া চলি থাকিবলৈ শক্তিৰ প্ৰয়োজন ইয়াৰ বাবে জীৱবোৰক খাদ্যৰ প্ৰয়োজন হয় খাদ্য গ্ৰহণ কৰাৰ পিছত গ্লুকোজ জাৰিত হৈ মাইটকন্ড্ৰিয়া শক্তি উৎপন্ন হয় আকৌ ৰৈ যোৱা গ্লুকোজ গ্লাইকোজেন হিচাপে যকৃতত জমা হয় মনত ৰাখিবা এইটো গ্লাইকোজেন ক'ত জমা হয় তো যকৃতত জমা হৈ থাকে আৰু গ্লুকোজ জাৰিত হৈ এইটো মাইটকন্ড্ৰিয়াত কি হয় শক্তি উৎপন্ন হয় আৰু তোমালোকে জানা মাইটকন্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলিও কোৱা হয় কাৰণ যিমানখিনি এটিপিৰ উৎপন্ন হয় সেই এটিপিখিনি মাইটকন্ড্ৰিয়াতে উৎপন্ন হয় আৰু সেই এটিপিত তোমাৰ শক্তিখিনি নিহিত হৈ থাকে ট্ৰাইফসফেট হিচাপে তাৰপিছৰ প্ৰশ্নটি চোৱা শক্তিৰ যোগান ধৰাৰ অৰ্থে বিভিন্ন জীৱবোৰৰ কি বেলেগ বেলেগ প্ৰক্ৰিয়াৰ দ্বাৰা গ্লুকোজৰ জাৰণ ঘটে এই প্ৰশ্নটিও বহুত ইম্পৰ্টেণ্ট হয় কেতিয়াবা 3 মাৰ্কৰ কাৰণেও আহে কেতিয়াবা 2 মাৰ্কৰ কাৰণেও এই প্ৰশ্নটি আহি থাকে তো ইয়াতে চোৱা তোমাৰ শক্তিৰ যোগান ধৰাৰ অৰ্থে আমাৰ দেহত দুই ধৰণে তোমাৰ গ্লুকোজৰ জাৰণ ঘটে এটা হৈছে সবাথকন আৰু এটা হৈছে অবাথকন ইয়াতে অবাথকন যেটো আছে সেই অবাথকনৰ আৰু এটা পৰ্যায় আছে সেইটো হৈছে কম অক্সিজেনৰ উপস্থিতিত য'ত আমাৰ লেক্টিক এচিড উৎপন্ন হয় যেতিয়া আমি কঠোৰ পৰিশ্ৰম কৰোঁ কঠোৰ পৰিশ্ৰম কৰিলে আমাৰ গাটো বিষাই থাকে যেটো হয় তোমাৰ অক্সিজেনৰ উপস্থিতি কম হ'লে তো প্ৰথমতে চোৱাটো মাইটকন্ড্ৰিয়াত সংঘটিত হয় অক্সিজেনৰ উপস্থিতিত মাইটকন্ড্ৰিয়া গ্লুকোজ অণু ভাঙি কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু শক্তি উৎপন্ন হয় আৰু এইটো তুমি এনেকৈ লিখিব পাৰা তাৰপিছত চোৱা পেশী কোষত যেটো উৎপন্ন হয় সেইটো পেশী কোষত অক্সিজেনৰ কম উপস্থিতিত গ্লুকোজ অণু ভাঙি লেক্টিক এচিড উৎপন্ন হয় আৰু শক্তি উৎপন্ন হয় মন কৰিবা আৰু এই লেক্টিক এচিডৰ কাৰণে আমি অধিক সময় পৰিশ্ৰম কৰিলে আমাৰ গাটো বিষাই থাকে বা শিৰামুৰি ধৰা আমি যাক কওঁ ঠিক আছে আৰু এইটো তোমাৰ ক'ত সংঘটিত হয় পেশী কোষত সংঘটিত হয় তাৰপিছৰ প্ৰশ্নটো চোৱা অবাথকন প্ৰক্ৰিয়া স্থিৰ কোষত অক্সিজেনৰ অনুপস্থিতিত গ্লুকোজ অণু ভাঙি ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় এইটো কিন্তু তোমাৰ MCQত কেতিয়াবা ইয়াতে ব্লেংকো দি দিয়ে ইয়াতে X ইয়াতে Y দি দিয়ে গতিকে তোমালোকে এইখিনিও ভালদৰে মনত ৰাখিবা তাৰপিছৰ প্ৰশ্নটি চোৱা জাইলেম আৰু ফ্লোয়েমৰ দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য লিখা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তো তোমালোকে এইটো সৰু ক্লাছৰ পৰাই তোমালোকে পঢ়ি আহিছা 7টো আছে জাইলেমে উদ্ভিদ দেহত পানী আৰু খনিজ পদাৰ্থৰ পৰিবহন ঘটায় আনহাতে ফ্লোয়েমে উদ্ভিদ দেহত খাদ্যৰ পৰিবহন ঘটায় তাৰপিছত জাইলেমৰ দ্বাৰা দেহত সংবহন সৰল ভৌতিক কলাৰ সহায়ত হয় আনহাতে ফ্লোয়েমৰ যোগেদি হোৱা সংবহন শক্তিৰ প্ৰয়োগ কৰি হয় তাৰ মানে জাইলেমৰ যেটো ক্ৰিয়া হয় সেইটো তোমাৰ নিষ্ক্ৰিয় ক্ৰিয়া হয় নিষ্ক্ৰিয় মানে তাতে কোনো ধৰণৰ শক্তিৰ প্ৰয়োজন নহয় তাতে এটা তোমাৰ ঊৰ্ধ্বমুখী বলৰ বা যাক আমি কি বুলি কওঁ ৰসোত্তোলন বুলি কওঁ ক্লাস 9ত পঢ়ি আহিছা ৰসোত্তোলন যেটো পদ্ধতি আছে সেই পদ্ধতিৰ সহায়ত হিপাৰ যিবোৰ মূল চাপ আছে যেটো তোমাৰ ৰুট প্ৰেসাৰ আছে সেই প্ৰেসাৰৰ ফলত তোমাৰ পানীখিনি অটোমেটিক্যালি কি কৰে ওপৰ ফালে উঠি যায় কাৰণ জাইলেম কলাবোৰ তোমাৰ কি হয় নলী সদৃশ হয় ফ্লোয়েম কলাবোৰ নলী সদৃশ হয় তাৰপিছৰ প্ৰশ্নটি চোৱা এইটো তোমাৰ উপজাত পদাৰ্থৰ পৰা ৰক্ষা পাবলৈ উদ্ভিদে কি নিষ্কাশন প্ৰক্ৰিয়াৰে উপয়োগ কৰে নাইবা উদ্ভিদে কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে এটাৰ এনসাৰ লিখিবা এনেধৰণে উদ্ভিদে ৰেচন পদাৰ্থবোৰ নানা উপায়ে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে যদিও কিছুমান বৰ্জ্য পদাৰ্থ ফল পাত আৰু কাণ্ডত সঞ্চিত কৰি ৰাখে তাৰপিছত চাবা এইটো গেছীয় পদাৰ্থ কেনেকৈ সিহঁতে বহিষ্কাৰ কৰে কাৰ্যৰ সময়ত পতনৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ আৰু সালোক সংশ্লেষণৰ সময়ত অক্সিজেন উলিয়াই পঠিয়ায় মন কৰিবা
উদ্ভিদৰ কাৰণে যেটো অক্সিজেন আছে সেই অক্সিজেনটো বৰ্জনীয় পদাৰ্থ আৰু আমাৰ কাৰণে মানে প্ৰাণীৰ কাৰণে কাৰ্বন ডাই অক্সাইডটো বৰ্জনীয় পদাৰ্থ আৰু সেই কাৰ্বন ডাই অক্সাইডটো উদ্ভিদৰ কাৰণে নিত্য প্ৰয়োজনীয় বস্তু হয় তৰল বৰ্জ্য পদাৰ্থ এটো প্ৰসাধন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰতন্ত্ৰৰ মাধ্যমেৰে গছে তৰল বৰ্জ্য পদাৰ্থ ত্যাগ কৰে অন্যান্য বৰ্জ্য পদাৰ্থ চাবা অন্যান্য বৰ্জ্য পদাৰ্থ যেনে ৰেজিন আৰু গাম আদি পৰ্ব আৰু পৰ্ব মাধ্যমৰ মাজেৰে ওলাই আহে তাৰ পিছত চোৱা এই প্ৰশ্নটো আৰু এই প্ৰশ্নটোৰ এনসাৰ তোমাৰ সেম টু সেম হয় কেৱল ইয়াতে প্ৰশ্নটো ধৰণটো তোমাৰ কি হয় বেলেগ হয় উপজাত পদাৰ্থবোৰৰ পৰা ৰক্ষা পাবলৈ উদ্ভিদে কি নিষ্কাশন প্ৰক্ৰিয়া প্ৰয়োগ কৰে এই প্ৰক্ৰিয়াত প্ৰয়োগ কৰা কৌশলসমূহ প্ৰাণীয়ে প্ৰয়োগ কৰাৰ কৌশলতকৈ কেনেদৰে বেলেগ হয় তো এইটোৰ এনসাৰ এনেকৈ লিখিবা ঠিক আছে তো এইটোৰ এনসাৰ আমি অলৰেডি ডিসকাশন কৰিলোৱে তাৰ পিছৰ প্ৰশ্নটি চোৱা মানুহৰ ৰেচনতন্ত্ৰৰ অংগসমূহৰ নাম লিখা তো মানুহৰ ৰেচনতন্ত্ৰৰ অংগসমূহৰ নাম হৈছে এযোৰ বৃক্ক এযোৰ মূত্ৰনলী এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলী তাৰ পিছৰ প্ৰশ্নটি চোৱা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আমাৰ পাকস্থলীত এচিডৰ দুটা ভূমিকা উল্লেখ কৰা এটো কিন্তু তোমালোকৰ সেকেন্ড চেপ্টাৰৰো প্ৰশ্ন হয় এটো সব পাকস্থলীত এচিডৰ দুটা ভূমিকা হ'ল উৎসেচকবোৰ সক্ৰিয় কৰে লগতে খাদ্য থকা বীজাণু ধ্বংস কৰে তাৰ পিছৰ প্ৰশ্নটি চোৱা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় লং কোৱেশ্চনৰ কাৰণে মূত্ৰ উৎপাদন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখা তেজৰ পৰা উপজাত পদাৰ্থ সেকি বাহিৰ কৰোতে মূত্ৰ উৎপাদন হয় ইউৰিয়া ইউৰিক এসিড আদি বৃক্কৰ তেজৰ পৰা আতৰ কৰা হয় মনত ৰাখিবা আমাৰ যেটো মূত্ৰ হয় সেই মূত্ৰৰ যেটো প্ৰাথমিক যেটো তোমাৰ উপাদান সেইটো হৈছে ইউৰিয়াটো বেছি পৰিমাণে থাকে বৃক্ষত থকা অসংখ্য ৰক্তজালিকাই বৃক্কৰ বেৰত কাষ সদৃশ নলিকা গঠন কৰে আৰু ইহতক নেফ্ৰন বুলি কোৱা হয় এটো মনত ৰাখিবা বৃক্কৰ কাৰ্যকৰী এককক নেফ্ৰন বুলি কোৱা হয় এটো মই এমসিকিউটো ডিসকাশন কৰিছো নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুকোজ এমিনো এসিড লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী সেকি লোৱাৰ পাছত নলিকা অংশত অধিশোষণ কৰি লয় দেখত কিছুমান অতিৰিক্ত পানী থাকে আৰু কিছুমান পৰিমাণৰ দ্ৰৱীভূত বৰ্জিত পদাৰ্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি পানী বা অধিশোষণ কৰি লয় প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলিকা মূত্ৰনলীলৈ সোমাই আহে মূত্ৰনলীলৈ বৃক্ক দুটা মূত্ৰনলীৰ লগত সংযুক্ত কৰি ৰাখে মূত্ৰথলীত জমা হৈ থাকে মূত্ৰথলীৰ চাপৰ ফলত মূত্ৰনলীৰে মূত্ৰ বাহিৰত ওলাই আহে এটো চোৱা এই প্ৰশ্নটো আৰু এই প্ৰশ্নটো সেম প্ৰশ্ন হয় কেৱল ইয়াতে চোৱা মূত্ৰ উৎপাদন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখা দুটাৰ এনসাৰ সেম আহিব ঠিক আছে তো তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইখিনি পঢ়ি লবা গোটেইখিনি একে হয় এনসাৰ তাৰ পিছৰ প্ৰশ্নটি চোৱা জলচৰ প্ৰাণীৰ শ্বাস প্ৰশ্বাসৰ হাৰ স্থলচৰ প্ৰাণীতকৈ কিয় বেছি হয় এটো চোৱা স্থলচৰ প্ৰাণীয়ে বায়ুমণ্ডলত থকা অক্সিজেন শোষণত পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰে কিন্তু জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত অক্সিজেনহে ব্যৱহাৰ কৰিব পাৰে এই জলচৰ প্ৰাণীৰ শ্বাস প্ৰশ্বাসৰ হাৰ স্থলচৰ প্ৰাণীতকৈ বেছি হয় বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু তোমাৰ যেহেতু বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ তুলনামূলকভাৱে বেছি থাকে আৰু তোমাৰ পানীত তুলনামূলকভাৱে অক্সিজেনৰ পৰিমাণ কম থাকে সেই কাৰণে তুমি লোকে চাবা মাছে যেতিয়া উশাহ নিশাহ লয় তেতিয়া কম সময়ৰ ভিতৰতে বহুত উশাহ নিশাহ লয় তাৰ পিছৰ প্ৰশ্নটি চোৱা মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগকেইটাৰ একোটাকৈ কাৰ্য উল্লেখ কৰা পৰিবহন তন্ত্ৰৰ মুখ্য ভাগকেইটা হ'ল হৃদযন্ত্ৰ তেজ ৰক্তবাহিকা আৰু ৰক্ত পৰিবহন তন্ত্ৰ এই বিভিন্ন উপাংশৰ বৰ্ণনা তলত দিয়া হ'ল কাৰ্য এতে চোৱা হৃদযন্ত্ৰ এটা তেজ পাম্প কৰা যন্ত্ৰ ই গোটেই দেহত ৰক্ত সঞ্চালন কৰে তেজ এবিধ সংযোজক কলা এই কলাই দেহৰ বিভিন্ন অংগলৈ অক্সিজেন কঢ়িয়াই নিয়ে আৰু ৰক্তবাহিকাই হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ পৰিবহন কৰে মনত ৰাখিবা ৰক্তবাহিকাৰ দুটা প্ৰকাৰ আছে এটা হৈছে ধমনী আৰু এটা হৈছে হীৰা ধমনী আৰু হীৰা সেই বিষয়ে আমি পিছত আলোচনা কৰিম তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যোৱা বছৰ সায়েন্সত বহুতে 95+ মাৰ্ক পাইছে মোক ফলো কৰি আৰু সেইবোৰ গোটেইকেইটা মাৰ্কশিট মই অলৰেডি পোষ্ট কৰি থৈছো যেতিয়া ৰিজাল্ট দিছে তেতিয়া তোমালোকে চাই ল'ব পাৰা পোষ্টত গৈ তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে এটাৰ এনসাৰ লিখিবা এনে ধৰণে বায়ুকোষবোৰ হ'ল হাওঁফাওঁত থকা বেলুন সদৃশ কিছুমান সৰু সৰু অংগ বায়ুকোষীয় বায়ু আৰু তেজৰ মাজত গেছসমূহৰ প্ৰচুৰ বিনিময়ৰ সুবিধা কৰিবলৈ বায়ুকোষবোৰ বেৰসমূহ ৰক্তকেশিকাৰ এক বিস্তৃত জালিকা আছে প্ৰতিটো হাওঁফাওঁতে নিজত বায়ুকোষ থাকে তদুপৰি যেতিয়া হাত লোৱা সময়ত হাওঁফাওঁত বায়ু প্ৰৱেশ কৰে গেছসমূহ বিনিময়ৰ বাবে অধিক পৃষ্ঠভাগ যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা বহুত ইম্পৰ্টেন্ট হয় মানুহৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে
কি হ'ব? আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব? আমাৰ দেহত অক্সিজেনৰ অভাৱ হ'লে আমাৰ দেহৰ শক্তিৰ অভাৱে দেখা দিব আৰু আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতাৰ স্তৰ হ্ৰাস হ'ব, অৰ্থাৎ দুৰ্বলতা, বিবৰ্ণতা, ভাগৰ আদিৰ দৰে লক্ষণে দেখা দিব। তাৰপিছত চোৱা, সবাতোষণ আৰু অবাতোষণৰ যিটো ডিফাৰেঞ্চ আছে তোমালোকে চাই লোৱা, বহুত ইম্পৰ্টেণ্ট হয়। অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় আৰু এইটো অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। মুক্ত অক্সিজেন আহৰণ কৰা জীৱসমূহ সবাতোষণ সম্পন্ন কৰে, যেনে মানুহ, আৰু মুক্ত অক্সিজেন গ্ৰহণ নকৰা জীৱসমূহে অবাতোষণ সম্পন্ন কৰে, যেনে ইষ্ট। এই প্ৰক্ৰিয়াত গ্লুকোজৰ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কাৰ্বন ডাই অক্সাইড, পানী আৰু ৱাটাৰ উৎপন্ন হয়। গ্লুকোজৰ অণু আংশিকভাৱে জাৰিত হৈ উৎপন্ন কৰা ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰে। উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক হয় আৰু উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম হয়। প্ৰতিটো গ্লুকোজৰ অণুত 2টাকৈ ATP অণু থাকে আৰু প্ৰতিটো গ্লুকোজৰ অণুত 38টাকৈ ATP অণু উৎপন্ন হয়। এই প্ৰক্ৰিয়া কোষপ্ৰৰসৰ মাইটকণ্ড্ৰিয়াত সংঘটিত হয় আৰু এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কোষপ্ৰৰসত সংঘটিত হয়। তাৰ পিছৰ প্ৰশ্নটি চোৱা, এটা মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়? ইয়াৰে ৰিজন লিখিবা। বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবোৰ কোষে প্ৰত্যক্ষভাৱে চাৰিওকাষৰ পৰিৱেশৰ সৈতে সান্নিধ্যত নাথাকে, সেয়ে সিহঁতে নিজকে চাৰিওকাষৰ পৰা সাধাৰণ বেপন প্ৰক্ৰিয়াৰে পৰ্যাপ্ত অক্সিজেন আহৰণ কৰি ল'ব নোৱাৰে। তাৰপিছত বিশেষ কাম সমাধানৰ বাবে বিশেষত্বপূৰ্ণ অংগসমূহেৰে গঠিত বহুকোষী জীৱৰ দেহৰ গঠন জটিল হয়, সেয়েহে অংগ আৰু কলাসমূহৰ প্ৰতিটো কোষকে সিহঁতৰ কাৰ্য সুদক্ষভাৱে সমাধান কৰিবলৈ অধিক অক্সিজেনৰ যোগান ধৰিব লাগে। তাৰপিছত চাবা, এইটো ডিফাৰেঞ্চ বহুত ইম্পৰ্টেণ্ট হয়। ডিফাৰেঞ্চটো তেজ আৰু লৌহিকা, তেজ আৰু লৌহিকাৰ মাজৰ ডিফাৰেঞ্চ। এইটো চোৱা, তেজ এবিধ সংবহন কলা হয় আৰু লৌহিকা এবিধ তৰল সংযোজক কলা হয়। ইয়াত হিমোগ্লোবিন নামৰ ৰঞ্জক পদাৰ্থ থাকে, ইয়াত কোনো ৰঞ্জক পদাৰ্থ নাথাকে। প্লাজমা, শ্বেতৰক্ত কণিকা, লোহিত ৰক্ত কণিকা আৰু অনুচক্ৰিকা মানে WBC, RBC আৰু প্লেটেলেটছ এইকেইটা তোমাৰ ক'ত থাকে? তেজত থাকে। আৰু কেৱল প্লাজমা আৰু শ্বেত ৰক্ত কণিকাহে থাকে লৌহিকাত। ইয়াৰ বৰণ ৰঙা, ই বৰণহীন। ই অতি ক্ষীপ্ৰতাৰে প্ৰবাহিত হয়, লৌহিকা অতি লাহে লাহে প্ৰবাহিত হয়। ৰক্ত পৰিবহণ তন্ত্ৰ, ৰক্তবাহিকা আৰু হৃদযন্ত্ৰৰ ভিতৰত তেজ পৰিবাহিত হয়, আৰু লৌহিকাত কি হয়? পৰিবহণ তন্ত্ৰ, লৌহিকা নলী আৰু লৌহিকা গ্ৰন্থিৰ ভিতৰত লৌহিকা পৰিবাহিত হয়। তাৰ পিছৰ প্ৰশ্নটি চোৱা, ধমনী আৰু শিৰা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ধমনী আৰু শিৰাৰ ডিফাৰেঞ্চ, ঠিক আছে। তোমাক যদি ডাইৰেক্টলি ডেফিনেশ্যন লিখিবলৈ দিয়ে, তোমালোকে এইটো আৰু এইটো লিখি দিলেই হৈ যাব। ইয়াতে চাবা, হৃদযন্ত্ৰৰ পৰা বিভিন্ন অংগলৈ তেজ পৰিবহণ কৰা ৰক্ত বাহিকাবোৰকে ধমনী বুলি কোৱা হয়, আৰু বিভিন্ন কলা আৰু অংগৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই অনা ৰক্তবাহিকাবোৰকে শিৰা বুলি কোৱা হয়। তাৰমানে শিৰাই তোমাৰ কি কৰে? হৃদযন্ত্ৰৰ পৰা তেজ বিভিন্ন অংগলৈ লৈ যায় আৰু তাৰ ঠিক ওলোটা কামটো কৰে কোনে? শিৰাই। মানে বিভিন্ন কলা আৰু অংগৰ পৰা হৃদযন্ত্ৰলৈ তেজ উভতাই আনে। ক্লোম ধমনীৰ বাহিৰে বাকীবোৰ ধমনী অক্সিজেন তেজ কঢ়িয়ায় আৰু ক্লোম শিৰাৰ বাহিৰে বাকীবোৰ শিৰাই অক্সিজেনবিহীন তেজ কঢ়িয়ায়। ইয়াতে অক্সিজেনযুক্ত তেজ কঢ়িয়ায় আৰু ইয়াতে অক্সিজেনবিহীন তেজ কঢ়িয়ায়। মহাধমনী, ধমনী, শাখা ধমনী আৰু ৰক্তক্ষয়ী শিৰাৰ দ্বাৰা ধমনী তন্ত্ৰ গঠিত, আৰু ক্ষুদ্ৰ শিৰা আৰু মহাশিৰাৰ দ্বাৰা শিৰাতন্ত্ৰ গঠিত। তাৰ পিছৰ প্ৰশ্নটি চোৱা, প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজৰ পাৰ্থক্য কি? 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইটোৰ এনচাৰ লিখিবা, প্ৰতিক্ৰিয়া আৰু খোজ। তোমালোকে ডিফাৰেঞ্চ লিখাৰ সময়ত সদায় এনেকৈ এটা টেবুল কৰি লিখিবা, কাৰণ টেবুল কৰি ডিফাৰেঞ্চ লিখাটো বেষ্ট তোমাৰ ৱে হয় লিখাৰ। একোটা উদ্দীপনাৰ প্ৰতি এক দ্ৰুত, আচম্বিত আৰু অনৈচ্ছিক সঁহাৰি, উদাহৰণস্বৰূপে হাঁচি মাৰা, চকু পিটোৱা ইত্যাদি। একে সুবিবেচনাপূৰ্ণ ঐচ্ছিক প্ৰক্ৰিয়া য'ত উদ্দীপনাৰ প্ৰতি সঁহাৰি জড়িত নহয়। মানে তোমাৰ যিটো প্ৰতিক্ৰিয়া আছে সেইটো অনৈচ্ছিক ক্ৰিয়া, মানে আমি এইটো কণ্ট্ৰল কৰিব নোৱাৰোঁ, আৰু খোজ কঢ়াটো হৈছে ঐচ্ছিক ক্ৰিয়া, মানে আমি যিটো নিজে কণ্ট্ৰল কৰিব পাৰোঁ। এইটো হৈছে তোমাৰ এক নিয়ন্ত্ৰিত আৰু অনৈচ্ছিক সঞ্চালন, আৰু এইটো হৈছে নিয়ন্ত্ৰিত আৰু ঐচ্ছিক সঞ্চালন। চিন্তন প্ৰক্ৰিয়া ইয়াতে জড়িত তোমাৰ নাথাকে, কিন্তু খোজ কঢ়াত তোমাৰ চিন্তন প্ৰক্ৰিয়া জড়িত থাকে। তাৰপিছত স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে আৰু ইয়াক মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। ছেকেণ্ডতে সম্পন্ন হয় আৰু সম্পন্ন হ'বলৈ তুলনামূলকভাৱে সময়ৰ প্ৰয়োজন হয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, স্নায়ুপেশীৰ সংযোজন কি? শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰবাহিত হয়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। স্নায়ুপেশীৰ সংযোজন মানে হৈছে প্ৰেৰক স্নায়ুডাল আৰু ইয়াৰ লগত জড়িত হৈ থকা পেশীতন্ত্ৰডালৰ চাৰ্কুলেটৰী সংযোগ স্থল।
কোনো বাহ্যিক উদ্দীপনা সংগ্ৰহৰ লগে লগে নিউৰনৰ ডেনড্ৰাইটত এক ৰাসায়নিক পদাৰ্থৰ সংশ্লেষণ হয়। এই পদাৰ্থৰ পিছত বৈদ্যুতিক প্ৰেৰণাৰূপে নিউৰনৰ একজনৰ মাজেৰে গৈ সাইনেপছৰ অন্য এটা নিউৰনলৈ যায় আৰু এনেদৰে স্নায়ু প্ৰেৰণা প্ৰেৰণ হয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আমাৰ দেহৰ স্নায়ু প্ৰেৰণা কেনেকৈ সংঘটিত হয়, নাইবা তোমাৰ এইটো এনেকৈ দিব পাৰে যে প্ৰাণীৰ স্নায়ু প্ৰেৰণা কেনেদৰে তোমাৰ প্ৰবাহিত হয়। স্নায়ুকোষবোৰ দেহ কোষ দেহ আৰু স্নায়ু প্ৰবাহৰ দ্বাৰা গঠিত। স্নায়ু প্ৰবাহিত দুই প্ৰকাৰ, এটা হৈছে একজন আৰু এটা হৈছে ডেনড্ৰাইট। চ' এই যিটো প্ৰশ্ন বা এই যিটো লাইনৰ পৰা তোমাৰ ডাইৰেক্টলি প্ৰশ্ন আহে যে স্নায়ু প্ৰবৰ্ধক কি প্ৰকাৰ আৰু কি কি। তো স্নায়ু প্ৰবৰ্ধক হৈছে দুই প্ৰকাৰ, এটা হৈছে একজন আৰু এটা হৈছে ডেনড্ৰাইট। আৰু ডেনড্ৰাইটৰ যিটো কাৰ্য সেইটো হৈছে বাহ্যিক পৰিৱেশৰ পৰা বাৰ্তা বা ইম্পালছসমূহ গ্ৰহণ কৰা, আৰু সেইবোৰ তোমাৰ কি কৰে, ডেনড্ৰাইটে কোষদেহত পঠাই দিয়ে। আৰু কোষদেহত পঠাই দিয়াৰ লগে লগে সিহঁতে সেইটো বৈদ্যুতিক ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তন কৰি একজনৰ মাজেৰে প্ৰান্তীয় কোষলৈ পঠাই দিয়ে। তাৰপিছত এইটো ছয়টো দি দিছে ইয়াতে, ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা উদ্দীপনা গ্ৰহণ কৰে। স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ুফাকৰ মাজেদি এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে। এটা বৈদ্যুতিক প্ৰেৰণাই ডেনড্ৰাইটৰ পৰা দেহ কোষলৈ আৰু তাৰ পাছত একজনৰ মাজেদি শেষৰ প্ৰান্তত আন এটা স্নায়ুকোষলৈ তোমাৰ প্ৰেৰণ কৰে। একজনৰ প্ৰান্তিক শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়। এই ৰাসায়নিক পদাৰ্থবোৰে এটা স্নায়ুকোষৰ পৰা একজন আৰু নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজত সংযোগী পথ বা সাইনেপছৰ মাজেদি আনটো কোষলৈ স্নায়ুকোষলৈ প্ৰেৰিত হয়। এনেদৰে আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয়। মন কৰিবা, এইটো দুটা কোষৰ মাজৰ, দুটা স্নায়ুকোষৰ মাজৰ যিটো সংযোগী পথ সেইটোক আমি কি বুলি কওঁ, সাইনেপছ বুলি কওঁ। এইটো কিন্তু তোমাৰ MCQত সোধে। ঠিক আছে, তো গোটেইখিনি কথা তোমালোকক মই বুজাই দিলোঁ। তাৰপিছত প্ৰশ্নটি চোৱা, ইয়াৰ পিছত আমাৰ যিখিনি ফিজিক্স পাৰ্ট আছে সেই পাৰ্টখিনি আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, MCQৰ লগতে তোমালোকৰ কেমিষ্ট্ৰি পাৰ্টৰ যিমানকেইটা ইম্পৰ্টেণ্ট তোমাৰ কেমিকেল ৰিয়েকশ্যন আছে সেইটোৰ ওপৰতো মই ওৱান শ্বৰ্ট ভিডিঅ' এটা বনাইছোঁ, তোমালোকে চাই ল'বা। তাৰে পৰা যিকোনো ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে এটেম্প কৰিব পাৰিবা। আৰু লং কুৱেশ্যনবোৰ আলোচনা কৰিছোঁ। এতিয়া বায়'লজি কৰি আছোঁ, ইয়াৰ পিছৰ ভিডিঅ'টিত আমি ফিজিক্সৰ পাৰ্টখিনি আলোচনা কৰিম। তাৰপিছত চাবা, সমীৰণে ডাক্তৰক চেনি কম খাবলৈ কোৱাৰ লগতে দৈহিক ব্যায়াম কৰিবলৈ উপদেশ দিলে। তেজ পৰীক্ষাগত তথ্য তেনে কি বেমাৰ দেখা দিলে যে এই উপদেশ দিলে। চোৱা, তোমালোকে গমে পাইছা, চেনি কম খাবলৈ দিছে, তাৰমানে ইয়াতে ইনচুলিনৰ কথা কৈ আছে, হয়নে নাই? এই বেমাৰৰ বাবে কি হৰমন জগৰীয়া আৰু এই হৰমন নিৰ্গত হোৱা অংগবিধৰ নাম কি? সেইটো চোৱা, তেজ পৰীক্ষাৰ তথ্য বেমাৰটো হ'ল মধুমেহ বা ডায়েবেটিছ। এই বেমাৰৰ বাবে ইনচুলিন হৰমন জগৰীয়া হয়। আৰু ইনচুলিন হৰমনটোক কোনে নিঃসৰণ কৰে? অগ্নাশয় গ্ৰন্থি ইনচুলিন হৰমন নিঃসৰণ কৰে। এইটো মনত ৰাখিবা। আৰু ইনচুলিন হৰমনৰ কাম হৈছে আমাৰ তেজত থকা গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা। আৰু ইনচুলিন হৰমন নিৰ্গত হোৱা অংগটোৰ নাম হৈছে এইটো অগ্নাশয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, আমাৰ শৰীৰত আয়োডিনৰ গুৰুত্ব কি? এইটো প্ৰশ্ন আমি অলৰেডি আলোচনা কৰিছোঁ। তাৰপিছত চোৱা, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰাণীৰ প্ৰতিপধনু কিয় সৃষ্টি হৈছে? প্ৰতিপধনুৰ বিভিন্ন উপাদানসমূহৰ নাম লিখা। অন্তঃস্নায়ু আৰু বহিঃস্নায়ুৰ মাজৰ সংযোগ ৰাখিবলৈ প্ৰতিপধনুৰ সৃষ্টি হৈছে। প্ৰতিপধনুৰ উপাদানসমূহ হৈছে গ্ৰাহক, সংজ্ঞাবাহী নিউৰন, আজ্ঞাবাহী নিউৰন, অন্তৰ্বৰ্তী নিউৰন আৰু কাৰ্যকৰী পেশী। ইয়াতে চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো প্ৰতিপধনু আছে, প্ৰতিপধনুত যিটো তোমাৰ স্নায়ু প্ৰেৰণা যিটো প্ৰেৰিত হয় সেইটোৰ যিটো শুদ্ধ ক্ৰম আছে বা ছিকুৱেঞ্চ আছে সেইটো কিন্তু তোমালোকে মনত ৰাখিবা, যিটো এইটো ক্ৰম হয়। প্ৰথমতে আহিব গ্ৰাহক, তাৰপিছত আহিব সংজ্ঞাবাহী নিউৰন, তাৰপিছত আজ্ঞাবাহী নিউৰন, তাৰপিছত আহিব অন্তৰ্বৰ্তী নিউৰন আৰু শেষত আহিব কাৰ্যকৰী পেশী। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো এজন ব্যক্তিৰ বাওনা কিয় হয়? চোৱা, বাওনা মানে কি, তোমাৰ মানুহৰ বেছি কি নহয়, দীঘল নহয়, সেইটো বাওনা বেমাৰ বুলি কয়। আৰু এটা বেমাৰ আছে দুৰ্জয় ওখ, মানে হঠাতে তোমাৰ বহুত দীঘল হৈ যায়। আৰু এই দুয়োটা তোমাৰ বেমাৰ এটা আমাৰ হৰমনে নিয়ন্ত্ৰণ কৰে, আৰু সেই হৰমনটোৰ নাম হৈছে দেহ বৰ্ধনকাৰী হৰমন বা গ্ৰোথ হৰমন বুলি যাক আমি কওঁ, বৃদ্ধি হৰমন বুলি যাক আমি কওঁ, যিটো তোমাৰ পিটুইটাৰী গ্ৰন্থিয়ে কি কৰে, নিঃসৰণ কৰে। তো যেতিয়া পিটুইটাৰী গ্ৰন্থিয়ে তোমাৰ কমকৈ কি কৰে, দেহ বৰ্ধনকাৰী হৰমন বা গ্ৰোথ হৰমন নিঃসৰণ কৰে, তেতিয়া বাওনা বেমাৰ হয়। আৰু যেতিয়া তোমাৰ পিটুইটাৰী গ্ৰন্থিয়ে দেহ বৰ্ধনকাৰী হৰমন বেছিকৈ নিঃসৰণ কৰে তেতিয়াহ'লে সেই মানুহজন দুৰ্জয় ওখ হয়। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চোৱা, অক্সিন কি? এজোপা গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো তোমাৰ এনেকৈ দিব পাৰে যে তুমি অন্ধকাৰ কোঠা এটাত তুমি গছপুলি এটা ৰাখিছা আৰু সেই গছপুলি সেইফালেহে আগবাঢ়ি গৈছে বা ধাবিত হৈছে যিফালে সূৰ্যৰ পোহৰ আছে। এইটো কিহৰ কাৰণে হৈছে আৰু কিয় হৈছে? তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে তোমাৰ ডেইলি লাইফৰ লগত ৰিলেটেবল কৰি। তো সেইটোৰ এনচাৰ আৰু এইটোৰ এনচাৰ ছেম টু ছেমে থাকিব, তোমালোকে বুজি পাব লাগে।
আৰু উদ্ভিদৰ লগত যিকেইটা জড়িত যিকেইটা হৰমন আছে যেনেকুৱা অক্সিন, জিবাৰেলিন, চাইটোকাইনিন আৰু এপচাইচিক এচিড, সেইবোৰৰ ওপৰত কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে তোমালোকে MCQ সিৰিজটো চালে 100% গম পাই যাবা। এইটো অক্সিন হৈছে উদ্ভিদৰ এবিধ সঞ্জীৱনী পদাৰ্থ। অক্সিনে উদ্ভিদ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। যেতিয়া কোনো এজোপা গছৰ এটা অংশতে সূৰ্যৰ পোহৰ পৰে তেতিয়া পোহৰ নপৰা অংশটোত অক্সিজেনৰ গাঢ়তা বৃদ্ধি পায় আৰু পোহৰ নপৰা অংশটো পোহৰৰ দিশত ধাবিত হয় আৰু গছজোপাৰ বৃদ্ধি ঘটে। এনেদৰে এজোপা গছৰ বৃদ্ধিত অক্সিজেনে সহায় কৰে। এইটো চোৱা, মই কওঁতে এইটো আহি গৈছে একজন আৰু ডেনড্ৰাইটৰ ডিফাৰেঞ্চ লিখিবলৈ আহিছে। একজন হৈছে স্নায়ু কোষত থকা আটাইতকৈ দীঘল স্নায়ু প্ৰবৰ্ধক, এইটো মন ৰাখিবা। তাৰপিছত ডেনড্ৰাইট হৈছে স্নায়ু কোষত বিৰাজমান ক্ষুদ্ৰ ক্ষুদ্ৰ স্নায়ু প্ৰবৰ্ধক, যিটো আঙুলি সদৃশ হয়। স্নায়ু কোষত একমাত্ৰ এডালহে তোমাৰ কি থাকে, একজন থাকে, আৰু স্নায়ু কোষত ডেনড্ৰাইট অসংখ্য থাকে। তাৰপিছৰ প্ৰশ্নটি হৈছে মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংশটো কি? যিকোনো গোন্ধ কেনেদৰে নিৰ্ণয় কৰিব পাৰি? এইটো চোৱা, যিকোনো গোন্ধ কেনেদৰে নিৰ্ণয় কৰিব পাৰি, এই প্ৰশ্নটো তোমাৰ এনেকৈ আহিব পাৰে যে আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ পাওঁ, যিটো প্ৰশ্ন তোমালোকৰ কিতাপৰ এক্সাৰচাইজত অলৰেডি আছে। ঠিক আছে, তো এইটো প্ৰশ্ন যদি আহে তোমালোকে এইটোৰ এনচাৰ লিখি দিব পাৰিবা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে: মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংশটো হৈছে প্ৰমস্তিষ্ক। প্ৰমস্তিষ্কৰ শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্ৰেৰণ গ্ৰহণ কৰে। যিকোনো এটা গোন্ধ আমাৰ নাকত সোমোৱাৰ পিছত ইয়াৰ সংবাদ বৈদ্যুতিক সংকেত হিচাপে মগজুলৈ প্ৰেৰিত হয় আৰু শেষত প্ৰমস্তিষ্কই সেই গোন্ধ নিৰ্ণয়ত নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে। তাৰ পিছৰ প্ৰশ্নটি চোৱা, এইটো স্নায়ুকলাই কেনেকৈ পেশীৰ চলন নিয়ন্ত্ৰণ কৰে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। স্নায়ুকলাই বাৰ্তা গ্ৰহণ কৰি শৰীৰৰ বিভিন্ন অংশত প্ৰেৰণ কৰে আৰু পেশীসমূহক ক্ৰিয়াৰ বাবে সিদ্ধান্ত প্ৰেৰণ কৰে। যেতিয়া এটা স্নায়ু প্ৰবাহ পেশীত বৈদ্যুতিক প্ৰবাহ লাভ কৰে তেতিয়া কোষৰ আকৃতি সলনি কৰি পেশী কোষবোৰৰ আহে গতি কৰে। এই ক্ষেত্ৰত নিশ্চয় কোষৰ ৰসায়ন নিহিত হৈ আছে। পেশী কোষবোৰত এবিধ বিশেষ প্ৰটিন থাকে। যেতিয়া ইহঁতে বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয় আৰু এনে হ'লে পেশী কোষৰ প্ৰটিনবোৰ নতুন শৃংখলাৰ কাৰণে সৰু হৈ যায়। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে নীলাজী বৰ্ণৰ পাতবোৰ স্পৰ্শৰ প্ৰতি কেনেদৰে সঁহাৰি জনায়? এইটো চাবা, ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 2 মাৰ্কৰ কাৰণে। নীলাজী বৰ্ণে বাহ্যিক উত্তেজনাৰ প্ৰতি সঁহাৰি জনায়। এই উদ্ভিদজোপাই কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি কোষৰ আকাৰ সলনি ঘটাব পাৰে আৰু সেইটোৰ সহায়ত তোমাৰ কি কৰে, স্পৰ্শবোৰ বৈদ্যুতিক ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তন কৰি আমাৰ যিবোৰ স্পৰ্শ আছে বা যিটো আমাৰ ইম্পালছ আছে বা বাৰ্তা আছে সেইটো তোমাৰ সৰবৰাহ কৰে। তাৰপিছৰ প্ৰশ্নটি চোৱা, আমাৰ দেহৰ সংগ্ৰাহক অংগৰ কাম কি? সংগ্ৰাহক অংগই যথোপযুক্ত কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন, ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে? সংগ্ৰাহক অংগ হৈছে কিছুমান বিশেষ কোষ বা কোষ সমষ্টি যিয়ে বাহ্যিক পৰিৱেশত পৰিৱৰ্তন ধৰা পেলায় আৰু এই বাৰ্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত মস্তিষ্ক সংশ্লিষ্ট অংগ সেইমৰ্মে নিৰ্দেশনা দিয়ে। যদি সংগ্ৰাহক অংগই সঠিকভাৱে কাৰ্য সম্পন্ন নকৰে তেন্তে আমাৰ জীৱন ধাৰণ বিপদ সংকুল হৈ যাব। উদাহৰণস্বৰূপে সংগ্ৰাহক অংগ ছালে তাপ ধৰা পেলাবলৈ অক্ষম হ'লে আমি লোহিত তপ্ত বস্তু স্পৰ্শ কৰিব লাগিব, কিয়নো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা প্ৰেৰিত নহ'ব, যাৰ ফলত ছাল জ্বলি যাব। তাৰপিছত চোৱা, উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংগঠিত হয়? এইটোৰ এনচাৰ লিখিবা এনেধৰণে: হৰমন নামৰ ৰাসায়নিক যৌগৰ জৰিয়তে উদ্ভিদৰ ৰাসায়নিক সমন্বয় সংগঠিত হয়। এই হৰমনে বেপন প্ৰক্ৰিয়াৰে উদ্ভিদ দেহৰ সকলো কোষত উপনীত হয়। উদ্ভিদ দেহৰ ৰাসায়নিক সমন্বয়ে উদ্ভিদৰ চলনক 2 প্ৰকাৰে প্ৰভাৱিত কৰে। 1 নম্বৰ, উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱিত কৰা চলন, আৰু 2 নম্বৰ, উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱিত নকৰা চলন, কিন্তু কোষত পানীৰ পৰিমাণ সলনিৰে উদ্ভিদৰ আকৃতিত প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে কেইবিধমান উদ্ভিদ হৰমন হৈছে অক্সিন, জিবাৰেলিন, এপচাইচিক এচিড আৰু চাইটোকাইনিন। তাৰপিছত চাবা, এইটো জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন হয়? এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। একোটা জীৱই বাস কৰা পৰিৱেশত সকলো সময়তেই ক্ৰিয়া প্ৰতিক্ৰিয়া লিপ্ত থকাৰ আৱশ্যকতা থাকে আৰু ইয়াৰ বাবে জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যকতা আছে। ইয়াৰ বাবে এনে এটা প্ৰণালী ব্যৱহাৰ কৰিব লাগিব যিয়ে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ব্যৱস্থা কৰে। জীৱৰ অস্তিত্বৰ বাবে এই প্ৰণালী অতি গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে মজিয়াত পানী দেখিলে আমি নিয়ন্ত্ৰিত ধৰণে খোজ কাঢ়ো, নহ'লে আমি বিচলি খাই আঘাতপ্ৰাপ্ত হ'ম।
নিয়ন্ত্ৰণ আৰু সমন্বয় তন্ত্ৰ, স্নায়ুতন্ত্ৰ আৰু এই নিয়ন্ত্ৰিত চলনৰ ব্যৱস্থা কৰে। তাৰ পিছৰ প্ৰশ্নটি চোৱা, প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিকৰণৰ আৱশ্যক কি? বা তোমাৰ এইটো এনেকৈও প্ৰশ্ন আহিব পাৰে যে প্ৰজনন প্ৰক্ৰিয়াত DNA কেনেকৈ বংশানুক্ৰমিক চৰিত্ৰসমূহ প্ৰবাহিত হোৱাত সহায় কৰে। তো এই প্ৰশ্নটো কিন্তু আহিছে কেইবা বছৰো, তো তোমালোকে সেইটো আহিলেও এইটো এনসাৰ সেম হ'ব। এটাৰ এনসাৰ লিখিবা, পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহনৰ বাবে আৱশ্যক হোৱা তথ্য বহন কৰে। যদি এই তথ্যৰ পৰিৱৰ্তন ঘটে তেন্তে ইয়াৰ ফলত পৰৱৰ্তী বৈশিষ্ট্য সূচনা কৰিব, আনকি দৈহিক গঠনৰ বিসংগতি হ'ব পাৰে, যাক জিনীয় বিসংগতি বুলি কোৱা হয়। আৰু পিতৃ মাতৃৰ নিচিনা বৈশিষ্ট্য অধিকাৰী সতি সন্ততিৰ উৎপন্ন কৰে। সেইকাৰণে এইটো তোমাৰ কি হয়, প্ৰজনন প্ৰক্ৰিয়াত DNA আৱশ্যক হয়। তাৰ পিছৰ প্ৰশ্নটি চোৱা, এইটো প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে নহয় কিয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটোৰ এনসাৰ লিখিবা এনেধৰণে, ভিন্নতাৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ এটা প্ৰজাতিৰ সদস্যবোৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন সূচোৱা হয়। বিভিন্ন প্ৰজাতিৰ ভিন্ন প্ৰকাৰৰ ভৌতিক পৰিৱেশৰ সৈতে অভিযোজিত হয়। কেতিয়াবা পৰিৱেশৰ প্ৰচণ্ড পৰিৱৰ্তন যেনে উষ্ণতা বা জলপৃষ্ঠৰ হ্ৰাস বা বৃদ্ধিয়ে সমগ্ৰ জাতিটোৰ অস্তিত্বক প্ৰভাৱিত কৰিব পাৰে, কিয়নো পৰিৱৰ্তিত পৰিৱেশৰ সৈতে অভিযোজিত হ'বলৈ তেওঁলোকে সক্ষম নহ'ব পাৰে। এনে পৰিস্থিতিত কেইটামান জীৱই ভিন্নতা সিহঁতৰ অস্তিত্বৰ সুযোগ বৃদ্ধি কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি কেৱল নাতিশীতোষ্ণ জলভাগত বেক্টেৰিয়া আবাদী বাস কৰে, তেতিয়া গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত পানীৰ উষ্ণতা বৃদ্ধি পায়, তেন্তে সমগ্ৰ বেক্টেৰিয়া আবাদীৰ ধ্বংস হ'ব পাৰে। অৱশ্য কিছুমান তাপৰোধী বেক্টেৰিয়া ভৰ্তি থাকিব পাৰে। প্ৰকৃততে এই প্ৰজাতিয়ে বৰ্ধিত উষ্ণতাত ভৰ্তি থকাৰ লগতে বিকশিত হ'ব আৰু প্ৰজাতিৰ অস্তিত্ব অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিব। অৱশ্য একক জীৱৰ কাৰণে ভিন্নতা গুৰুত্বপূৰ্ণ নহয়, কিয়নো ইয়াৰ দৈহিক বিকৃতি বা জিনীয় বিসংগতিৰ সূচনা হ'ব পাৰে। সেয়ে কোৱা হয় যে প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্ব নহয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এতে মাতৃদেহত ভ্ৰূণে কেনেকৈ পুষ্টি লাভ কৰে বা প্লেচেণ্টাৰ কাম কি? এইটো কিন্তু দুটা প্ৰশ্ন সেমেই হয়। ঠিক আছে, কেৱল তোমাৰ প্ৰশ্নটো কি হয় বেলেগ বেলেগ হয়, এনসাৰ কিন্তু কি আহিব, সেম আহিব। ঠিক আছে, চোৱা, মাতৃদেহত ভ্ৰূণে কেনেকৈ পুষ্টি লাভ কৰে এইটো তোমালোকে জানা। প্লেচেণ্টাৰ সহায়ত এইটো তোমাৰ কি কৰে, ভ্ৰূণটোৱে মাতৃদেহৰ পৰা খাদ্যবস্তু গ্ৰহণ কৰে বা পুষ্টি গ্ৰহণ কৰে। তো সেইটো তোমাৰ প্লেচেণ্টাৰ কাম কি বা প্লেচেণ্টাৰ ভূমিকা কি, তেনেকুৱা ধৰণৰ প্ৰশ্নও আহিব পাৰে। তো এইটোৰ এনসাৰ লিখিব এনেধৰণে, মাতৃদেহৰ জৰায়ুৰ বেৰত পোত খাই থকা কাঁহী সদৃশ প্লেচেণ্টাৰ জৰিয়তে ভ্ৰূণকোষে পুষ্টি লাভ কৰে। ভ্ৰূণটোৰ কাষৰ প্লেচেণ্টাত ভিলাই নামৰ আঙুলি সদৃশ প্ৰবৰ্ত থাকে। গৰ্ভাশয়ৰ অন্তঃস্বাদকখনৰ পিনে ৰক্তজালিকা থকা বাবে মাতৃৰ দেহৰ পৰা ভ্ৰূণটোৱে গ্লুকোজ আৰু অক্সিজেন সৰবৰাহ হৈ থাকে। তাৰ পিছৰ প্ৰশ্নটি চোৱা, যদি মহিলা এগৰাকীয়ে কপাৰ টি ব্যৱহাৰ কৰে তেতিয়া ই যৌন ৰোগ প্ৰতিৰোধী হ'বনে? এইটো চোৱা, যিটো আমাৰ কপাৰ টি আছে এইটো এটা গৰ্ভ নিৰোধক এটা সঁজুলি হয়, যিটো তোমাৰ যোনিপথত মহিলাসকলৰ যোনিপথত এইটো তোমাৰ সংস্থাপন কৰা হয়। এইটোৰ এনসাৰ লিখিবা এনেধৰণে, যদি মহিলা এগৰাকীয়ে কপাৰ টি ব্যৱহাৰ কৰে তেতিয়া যৌন ৰোগ সঞ্চাৰিত প্ৰতিৰোধী নহ'ব। কাৰণ কি চোৱা, এইটো যৌন ৰোগ প্ৰতিৰোধী তোমাৰ কি নহয়, সঁজুলি নহয়, এইটো হৈছে গৰ্ভ নিৰোধক এটা সঁজুলি, মানে যাতে প্ৰেগনেণ্ট হ'ব নোৱাৰে তাৰ কাৰণে কপাৰ টিটো ইউজ কৰা হয়। ই এবিধ গৰ্ভ নিৰোধক পদ্ধতি যে গৰ্ভধাৰণহে প্ৰতিৰোধত সহায় কৰে। এনে ৰোগৰ পৰা সুৰক্ষা পাবলৈ যৌন ক্ৰিয়াৰ সময়ত কণ্ডম নামৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়, যে গৰ্ভনিৰোধক সামগ্ৰী হিচাপেও কাম কৰে। তাৰ পিছৰ প্ৰশ্নটি চোৱা, প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদী স্থিতি ৰক্ষা কৰাত কেনেকৈ সহায় কৰে? নাইবা এই প্ৰশ্নটো তোমাৰ ডাইৰেক্টলি আহে এনেকে যে প্ৰজনন প্ৰক্ৰিয়াৰ গুৰুত্ব কি? বা প্ৰজনন প্ৰক্ৰিয়াৰ তোমাৰ গুৰুত্ব ব্যাখ্যা কৰা। প্ৰজনন প্ৰক্ৰিয়াৰ গুৰুত্ব কি? এই প্ৰশ্নটো এনেকৈও আহিব পাৰে। ঠিক আছে, তো তোমালোকে এইটো এনেকৈ লিখিব পাৰা। তো এইটোৰ এনসাৰ লিখিবা এনেধৰণে যে জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। তাৰপিছত এটা প্ৰজাতি বিলুপ্ত হোৱাটো প্ৰতিৰোধ কৰে। তাৰপিছত নিজৰ নিচিনা, এইটো নিমৰ নহয়, নিজৰ নিচিনা জীৱৰ সৃষ্টিৰ আবাদী বৃদ্ধি কৰে।
আৰু প্ৰজাতিৰ আবাদীত ভিন্নতাৰ উত্তৰণ কৰে। ইয়াতে ভিন্নতা মানে বুলি কৈছে, ভিন্নতা মানে এইটো বুজাইছে যে যেতিয়া যৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হয় তেতিয়া তোমাৰ মানুহৰ অৱয়ব, চিন্তাধাৰা সকলোখিনি তোমাৰ কি হয় ডিফাৰেঞ্চ হয়। আৰু এই ডিফাৰেঞ্চৰ কাৰণে পৰিৱেশৰ লগত অভিযোজিত হ'বলৈ মানুহে বিভিন্ন ধৰণৰ পন্থা বা কৌশল অৱলম্বন কৰে, যিয়ে তোমাৰ পৃথিৱীখনত মানুহ বা যিকোনো জীৱক তোমাৰ কি কৰে জীয়াই থাকিবলৈ সুযোগ প্ৰদান কৰে, যাক তোমাৰ ডাৰউইনে প্ৰাকৃতিক নিৰ্বাচন বুলি কৈছে। তাৰ পিছৰ প্ৰশ্নটি চোৱা, গৰ্ভনিৰোধক পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি? ইয়াৰে কাৰণবোৰ লিখিবা। গৰ্ভনিৰোধক পদ্ধতি অৱলম্বন কৰাৰ কাৰণসমূহ হ'ল, এগৰাকী মহিলা গৰ্ভধাৰণৰ বাবে মানসিক বা দৈহিকভাৱে প্ৰস্তুত হোৱা, জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ, অবাঞ্ছিত গৰ্ভধাৰণ প্ৰতিৰোধ আৰু পৰিয়াল পৰিকল্পনা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু এইটো একেবাৰে কনচেপচুৱেল প্ৰশ্ন হয়, মানে তুমি অলপমান চিন্তা কৰিলে তুমি এনচাৰটো লিখিব পাৰা। আৰু এইবোৰ এনচাৰ মুখস্থ কৰাৰ কোনো দৰকাৰ নাই, তোমালোকে যদি ভালদৰে এবাৰ দুবাৰ চোৱা তোমালোকৰ হৈ যাব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো VVI হয়, মানে বহুত ইম্পৰ্টেণ্ট হয়। ভিন্নতা কি? অযৌন প্ৰজননতকৈ যৌন প্ৰজননৰ দ্বাৰা অধিক জীৱক্ষম ভিন্নতাৰ জীৱ প্ৰজাতিৰ কেনেদৰে সৃষ্টি হয়? ইয়াতে চোৱা, যিটো তোমাৰ ছেকেণ্ড পাৰ্ট আছে, এই ছেকেণ্ড পাৰ্টটো তোমাৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে যে যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ মাজত ডিফাৰেঞ্চ লিখা, নাইবা তোমাৰ এনেকৈ প্ৰশ্ন আহিব পাৰে যে অযৌন প্ৰজননত ভিন্নতা দেখা নাযায় কিন্তু যৌন প্ৰজননত অধিক ভিন্নতা দেখা যায় কিয়? তো তোমাৰ যদি প্ৰশ্ন এনেকুৱা আহে তথাপি তোমালোকে সেম এনসাৰ লিখি দিবা, ফুল মাৰ্ক তোমালোকে পাবা। প্ৰজাতি এটাৰ বাবে ভিন্নতাৰ প্ৰয়োজন কিন্তু একক জীৱৰ বাবে গুৰুত্বপূৰ্ণ নহয় কিয়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনসাৰ লিখিবা এনেধৰণে, পৃথিৱীৰ প্ৰতিটো জীৱৰে গঠন আৰু চাৰিত্ৰিক পৃথকযোগ্য স্বতন্ত্ৰ বৈশিষ্ট্য হ'ল ভিন্নতা। এইটো বুজি পাইছানে? মানে পৃথিৱীৰ প্ৰতিটো জীৱৰে যিবোৰ গঠন আছে, যিবোৰ চাৰিত্ৰিক বৈশিষ্ট্য আছে, মানে কেৰেক্টাৰিষ্টিক্স আছে, সেইবোৰ তোমাৰ কি হয় ডিফাৰেঞ্চ হয়। আৰু সেই ডিফাৰেঞ্চটো হয় কিহৰ কাৰণে? অভিযোজনৰ কাৰণে। কিহৰ কাৰণে? অভিযোজন হৈছে তোমাৰ এনেকুৱা এটা পদ্ধতি যি পদ্ধতিৰ সহায়ত জীৱসমূহে নিজৰ পৰিৱেশত খাপ খুৱাবলৈ কি কৰে? বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে। আৰু সেইকাৰণেই তোমাৰ জীৱসমূহক নিজৰ প্ৰাকৃতিক নিৰ্বাচন, যাক আমি কওঁ, যিটো তোমাৰ ডাৰউইনে পিছত কৈ গৈছে, সেই প্ৰাকৃতিক নিৰ্বাচনৰ কাৰণেই আমি পৃথিৱীত ভৰ্তি থাকিব পাৰিছোঁ। আৰু সেইটোকেই কি বুলি কোৱা হয়? ভিন্নতা বুলি কোৱা হয়। এক্সাম্পল হিচাপে তুমি ধৰিব পাৰা যে আমাৰ মাক দেউতাকসকলৰ যিখিনি তোমাৰ কেপেবিলিটি অফ এডাপশ্যন আছিল, সেইখিনিতকৈ আমাৰ মানে অলপমান বেছি হয়। কিহৰ কাৰণে? বৰ্তমান তোমাৰ টেকন'লজিকেল এৰা বা টেকন'লজিকেল ডেভেলপমেণ্ট হৈছে, সেই সাপেক্ষে আমি বৰ্তমানৰ যিটো জগত আছে সেইটোৰ লগত আমি খাপ খুৱাই মিলিছোঁ। কিন্তু আমাৰ মাৰা দেউতাৰাসকল সেই সাপেক্ষে তোমালোকৰ কিন্তু সিমানখিনি তোমাৰ এডাপ্টেড হ'ব পৰা নাই। বুজি পাইছানে? তো এই যিটো তোমাৰ অভিযোজন, সেই অভিযোজনটো তোমাৰ প্ৰাকৃতিক নিৰ্বাচন বুলিও আমি ক'ব পাৰি। প্ৰাকৃতিক নিৰ্বাচন এনেকুৱা এটা নিৰ্বাচন পদ্ধতি, যি নিৰ্বাচন পদ্ধতিৰ সহায়ত কোৱা হয় যে যিটো জীৱ পৰিৱেশত তোমাৰ অভিযোজিত কৰিব পাৰিব বা এডাপ্টিবিলিটি যাৰ থাকিব, সেয়েহে তোমাৰ কি কৰিব পাৰে? পৰিৱেশত জীয়াই থাকিব পাৰে। সেইকাৰণে বিখ্যাত ডাইলগটো সদায় তোমালোকে শুনিছা, যদি মিছন ইম্পচিবল চিনেমাখন চাইছা তাতেও তোমাৰ এই ডাইলগটো আছে। সেই ডাইলগটো হৈছে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট অৰ্থাৎ প্ৰকৃতজনে সেই তোমাৰ কি কৰিব পাৰে? জীয়াই থাকিব পাৰে। তো তাৰপিছত প্ৰশ্নটো লিখিবা, যৌন প্ৰজননত দুটা প্ৰাণী পুৰুষ আৰু মহিলা জড়িত হয় কিন্তু অযৌন প্ৰজননত দুটা জীৱ জড়িত নহয়। সেইকাৰণে তোমাৰ কি হয়? যৌন প্ৰজননত অধিক ভিন্নতা দেখা যায় আৰু অযৌন প্ৰজননত ভিন্নতা দেখা পোৱা নাযায়। মানে অযৌন প্ৰজননত উৎপন্ন হোৱা যিবোৰ সতি সন্ততি আছে সেইবোৰ সদায় তোমাৰ কি হয়? আইডেণ্টিকেল হয়, যাৰ বাবে যৌন প্ৰজননত অধিক জীৱক্ষম ভিন্নতাৰ জীৱৰ তোমাৰ প্ৰজাতিৰ সৃষ্টি হয়। সময়ে সময়ে বাসস্থানৰ পৰিৱেশ পৰিৱৰ্তন এনেধৰণ হ'ব পাৰে যে জীৱৰ আবাদী সম্পূৰ্ণৰূপে নিৰ্মূল হৈ যায়। অৱশ্য কেতিয়াবা এই আবাদীৰ কিছু জীৱৰ ভিন্নতা আহিব পাৰে, যে এই জীৱসমূহক জীয়াই থাকিবলৈ অলপ সুবিধা প্ৰদান কৰি ভৱিষ্যতে বংশবৃদ্ধিত সহায় কৰে। সেয়েহে সময়ৰ সোঁতত কোনো প্ৰজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতাৰ আৱশ্যক হয়। তাৰপিছত চোৱা, একেবাৰে চিম্পল এটা প্ৰশ্ন হয়, দুটা যৌন ৰোগৰ নাম লিখা, গনৰিয়া আৰু চিফিলিছ। চোৱা, ইয়াৰ পৰা কিন্তু MCQ আহে। MCQটো কেনেধৰণৰ আহে যে তলৰ কোনটো যৌন ৰোগ হয় বা তলৰ কোনটো যৌন ৰোগ নহয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আৰু সেইটো মই অলৰেডি MCQত ডিছকাশ্যন কৰিছোঁ। দুটা গৰ্ভনিৰোধক পদ্ধতিৰ নাম লিখা, এটা হৈছে কাৰিকৰী প্ৰতিবন্ধক, মানে তোমাৰ চাৰ্জিকেল বা চাৰ্জাৰী কৰা হয়, আৰু এটা হৈছে কপাৰ্টি পদ্ধতি,
নাইবা গৰ্ভনিৰোধক যিটো পদ্ধতি আছে গৰ্ভনিৰোধক পদ্ধতিত আমি কি কণ্ডমো আমি কি কৰিব পাৰোঁ ইউজ কৰিব পাৰোঁ বাট সেইটো অৰেলি ইউজ হয় অৰেলি মানে সেইটো আমি বাহ্যিকভাৱে কি কৰোঁ ব্যৱহাৰ কৰোঁ কিন্তু কপাৰটি তোমাৰ ইণ্টাৰনেল ইউজেছ হয় আৰু কাৰিকৰী বা চাৰ্জিকেলটো তোমাৰ ইণ্টাৰনেল ইউজেছ হয় তাৰপিছৰ প্ৰশ্নটি চোৱা প্ৰজনন কাক বোলে এমিবা আৰু প্লিনেৰিয়াৰ বংশবিস্তাৰ প্ৰক্ৰিয়া কি কি চোৱা যিকেইটা তোমাৰ বংশবিস্তাৰ প্ৰক্ৰিয়া আছে সেইটোৰ ওপৰত কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে তোমালোকে MCQ সিৰিজটো চাব লাগিব এটা প্ৰজাতি ভৱিষ্যতলৈ জীয়াই থকাৰ বাবে এটা প্ৰক্ৰিয়া হৈছে প্ৰজনন এই প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তি এজনৰ একে প্ৰজাতিৰ নতুন জীৱৰ জন্ম দিয়ে আৰু এমিবাই দ্বিবিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা বংশবিস্তাৰ কৰে লগতে প্লেনেৰিয়াই পুনৰ্জীৱন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰে তাৰপিছৰ প্ৰশ্নটি চোৱা দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু হৈছে ক্ৰেনিয়েল স্নায়ু আৰু স্নায়ুৰজ্জু তাৰপিছৰ প্ৰশ্নটি চোৱা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় একলিংগী ফুল আৰু উভয়লিংগী পুষ্প মানে ফুল হয় কি বেলেগ হয় দুইবিধৰে একোটাকৈ উদাহৰণ দিয়া এইটো চোৱা 22ত আহি যোৱা প্ৰশ্ন হয় একলিংগী পুষ্পই কেৱল পুংকেশৰ অথবা স্ত্ৰী কেশৰহে বহন কৰে একলিংগী মানে য'ত তোমাৰ লিংগ এটা থাকে হয় পুৰুষ থাকিব নহ'লে মহিলা থাকিব আৰু উভলিংগী সেইটো কোৱা হয় য'ত তোমাৰ পুংকেশৰ আৰু স্ত্ৰী কেশৰ দুটাই কি কৰে বহন কৰে এটা এক্সাম্পল মনত ৰাখিবা এক্সাম্পল এইটো তোমাৰ MCQ আহে যে তলৰ কোনটো একলিংগী ফুল হয় বা তলৰ কোনটো উভলিংগী ফুল হয় আৰু এটা কথা তোমালোকে ইয়াতে মনত ৰাখিবা সেইটো হৈছে তোমাৰ কি স্বপৰাগন আৰু এটা হৈছে কি ইতৰ পৰাগন এইটোৰ লগত কিন্তু এই তোমাৰ একলিংগী আৰু উভয়লিংগী দুইটা তোমাৰ কি হৈ আছে জড়িত হৈ আছে যিবোৰ একলিংগী ফুল আছে সেই একলিংগী ফুলে সদায় তোমাৰ ইতৰ পৰাগযোগৰ দ্বাৰা বংশবিস্তাৰ কৰে আৰু যিবোৰ উভয়লিংগী ফুল আছে সেইবোৰে সদায় তোমাৰ কি কৰে স্বপৰাগন পদ্ধতি তোমাৰ অৱলম্বন কৰে স্বপৰাগন মানে নিজে নিজেই তোমাৰ কি হয় পৰাগযোগ সংঘটিত হয় তো যেতিয়া তোমাৰ স্ত্ৰীলিংগ আৰু পুংলিংগ এটা উদ্ভিদতে থাকিব বা এটা ফুলতে থাকিব তেতিয়া তোমাৰ কেৱল কি কৰিব লাগে তাতে স্থানান্তৰিত হ'লে স্বপৰাগন সংঘটিত হয় কিন্তু ইতৰ পৰাগযোগৰ কাৰণে বেলেগ এটা উদ্ভিদৰ পৰা বেলেগ এটা উদ্ভিদলৈ যেতিয়া তোমাৰ পুংকেশৰবোৰ বা গৰ্ভকেশৰবোৰ যেতিয়া স্থানান্তৰিত হ'ব লাগে তেতিয়া তোমাৰ ইয়াতে বাহকৰ দৰকাৰ হয় বাহক মানে তোমাৰ বতাহৰ দ্বাৰাই তোমাৰ কি কৰিব পাৰে পুংকেশৰবোৰ তোমাৰ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ প্ৰাণীৰ সহায়ত যাব পাৰে যেনেকুৱা তোমাৰ কি আছে মৌমাখি আছে তাৰপিছত পখিলা আছে সেইবোৰে যেতিয়া মৌ শুহিবলৈ যায় তেতিয়া সিহঁতৰ গাত লাগি ধৰে আৰু যেতিয়া সেই মৌমাখিটো বা সেই পখিলাটো যেতিয়া বেলেগ এটা ফুলত বহিব তেতিয়া তোমাৰ কি হ'ব ট্ৰান্সফাৰ হৈ যাব আৰু তেনেকৈ তোমাৰ কি হয় ইতৰ পৰাগযোগ সংঘটিত হয় এই গোটেইখিনি কথা মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত একলিংগী ফুলৰ উদাহৰণ হৈছে অমিতা আৰু উভয়লিংগী ফুলৰ উদাহৰণ হৈছে সৰিয়হ তাৰপিছত এইটো আমি অলৰেডি ডিছকাশ্যন কৰিছোঁ তাৰপিছৰ প্ৰশ্নটি চোৱা ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰাটো একক জীৱৰ বাবে কেনেদৰে লাভদায়ক হয় বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰা কোনো এটা জীৱ তলত দিয়া ধৰণে লাভান্বিত হ'ব পাৰে ৰেণুধানী অসংখ্য ৰেণুৰ সৃষ্টি হয় বাবে বহুতো জীৱৰ কি হয় উৎপত্তি হয় ৰেণুৰ আৱৰণ যথেষ্ট ডাঠ বাবে নতুন জীৱ লাভ নকৰালৈকে ভিতৰৰ পদাৰ্থবোৰ সজীৱ হৈ থাকে তাৰপিছৰ প্ৰশ্নটি হৈছে যে অংকুৰণ কি বীজ এটাৰ কোন অংশৰ পৰা ভৱিষ্যতৰ কাণ্ড আৰু ভৱিষ্যতৰ শিপা বিকশিত হয় ইয়াৰ কোন অংশই খাদ্য সঞ্চয় কৰি ৰাখে এইটো লিখিবা বীজৰ ভিতৰত থকা ভ্ৰূণটোত ভৱিষ্যতৰ উদ্ভিদজোপা থাকে আৰু ইয়াৰ পৰা উপযুক্ত পৰিৱেশত অংকুৰণ হৈ গছপুলি এটা গজি উঠে এই প্ৰক্ৰিয়াটোকেই বীজৰ অংকুৰণ বুলি কোৱা হয় বীজৰ অংকুৰণ জন্মকাণ্ডৰ পৰা ভৱিষ্যতৰ কাণ্ড আৰু ভ্ৰূণমূলৰ পৰা ভৱিষ্যতৰ শিপা বিকশিত হয় বীজৰ বীজপত্ৰই খাদ্য সঞ্চয় কৰি ৰাখে তাৰপিছৰ প্ৰশ্নটি চোৱা একেবাৰে চিম্পল প্ৰশ্ন হয় বাট ইম্পৰ্টেণ্ট হয় শুক্ৰাণু উৎপন্ন কৰা আৰু হৰমন ক্ষৰণ কৰা মানুহৰ পুং প্ৰজনন অংগৰ নাম লিখা চোৱা তোমাৰ শুক্ৰাণু উৎপন্ন কৰে কোনে টেষ্টিজে বা অণ্ডাশয় টেষ্টিজ বা তোমাৰ এইটো কি বুলি কয় অণ্ডাশয় আৰু সেই যিটো তোমাৰ হৰমন সেই হৰমনবিধৰ নাম হৈছে টেষ্টষ্টেৰন হৰমন মনত ৰাখিবা আৰু মহিলাসকলৰ তোমাৰ কি হয় ডিম্বাশয় আৰু এই ডিম্বাশয় তোমাৰ কোনটো স্ত্ৰী যৌন হৰমন নিঃসৰণ কৰে সেইটো হৈছে তোমাৰ ইষ্ট্ৰজেন এইটোক তোমাৰ ইষ্ট্ৰজেন বুলি কয় বা কিছুমান তোমাৰ এবষ্ট্ৰেজন বুলিও কয় ঠিক আছে কনফিউজ নহবা কেতিয়াবা তোমাৰ কি লিখে অবষ্ট্ৰেজন বুলিও লিখে ঠিক আছে অবষ্ট্ৰেজন বুলিও লিখে আৰু ইষ্ট্ৰজেন বুলিও লিখে টেষ্টিজৰ কাম কি চোৱা ই শুক্ৰাণু গঠনত সহায় কৰে আৰু টেষ্টষ্টেৰন হৰমন হৈছে ই ল'ৰাৰ কৈশোৰ কালৰ চৰিত্ৰ কি কৰে নিয়ন্ত্ৰণ কৰে যেনেকুৱা দাঢ়ি মূৰ গজা তাৰপিছত তোমাৰ বুকুৰ নোমবোৰ গজা
গুপ্তাংগত নোম গজা এইবোৰ। আৰু ছোৱালীসকলৰ ক্ষেত্ৰত কি হয়, বুকুত দীঘল হয়, টপিনা দীঘল হয়, লগতে গুপ্তাংগত নোম গজে আৰু মেনচুৰেশ্যন চাইকেল ষ্টাৰ্ট হয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, এমিবাৰ ক্ষেত্ৰত কি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন সংঘটিত হয়? অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ এটা সুবিধা লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, এমিবাৰ ক্ষেত্ৰত দ্বিখণ্ডন প্ৰক্ৰিয়াৰে প্ৰজনন সংঘটিত হয়। যৌন প্ৰজননৰ দুটা পৃথক লিংগৰ DNA একত্ৰিতকৰণ হোৱাৰ বাবে অপত্যজনত বা উত্তৰ পুৰুষত ভিন্নতা বাঢ়ে। এই যিটো লাইন হয়, এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু MCQ আহে, বিভিন্ন ধৰণৰ MCQ আহে। আৰু কেনেকুৱা ধৰণৰ MCQ আহে, MCQ চিৰিজটো তুমি চাই ল'বা। উদ্ভিদ প্ৰজননকাৰীসকলে ব্যৱহাৰ কৰা কলা কৰ্ষণৰ কৌশল লিখা, বা কলা কৰ্ষণৰ ওপৰত চমুটোকা লিখা এনেকুৱাও আহিব পাৰে, নাইবা কলা কৰ্ষণৰ সুবিধাসমূহ বৰ্ণনা কৰা এনেকুৱা প্ৰশ্ন আহিব পাৰে। তো কলাকৰ্ষণ পদ্ধতিত নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথমতে উদ্ভিদ বাঢ়ি অহা অগ্ৰস্ত কলা বা কোষ এৰুৱা হয়। ইয়াৰ পাছত এই এৰুৱাই অনা কলা বা কোষখিনি এটা কৃত্ৰিম মাধ্যমত ৰাখি থৈ এই মাধ্যমটোত কোষবিলাকৰ খৰতীয়া কোষ বিভাজন ঘটিবলৈ দিয়াত বহুবোৰ কোষ একেলগ হৈ কেলাছ গঠন কৰে। পৰৱৰ্তী পৰ্যায়ত এই কেলাছখিনি অন্য এটা মাধ্যম য'ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সঞ্জীৱনী পদাৰ্থ থাকে তালৈকে স্থানান্তৰিত কৰি নতুনকৈ পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি কৰা হয়। এই হ'ল উদ্ভিদৰ প্ৰজননকাৰীসকলে ব্যৱহাৰ কৰা কলাকৰ্ষণৰ কৌশল। তাৰপিছৰ প্ৰশ্নটি চোৱা, কলাজৰ বেমাৰ সৃষ্টি কৰা জীৱবিধৰ নাম কি? এইটো তোমাৰ ডাইৰেক্টলি MCQটো আহিব পাৰে। প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিকৰণৰ আৱশ্যকতা কি? চোৱা, এই ছেকেণ্ড পাৰ্ট যিটো আছে সেইটো আমি অলৰেডি আলোচনা কৰিছোঁ। তো তোমাৰ কলাজৰ বেমাৰ সৃষ্টি কৰা জীৱবিধৰ নাম হৈছে লিচমেনিয়া, ঠিক আছে। আৰু ছেকেণ্ড পাৰ্টটো আমি অলৰেডি ডিছকাশ্যন কৰিছোঁ। তাৰপিছৰ প্ৰশ্নটি চোৱা, জীৱাশ্ম কি? ভূপৃষ্ঠৰ পাললিক শিলাস্তৰত কোনো জীৱ বা জীৱৰ দেহৰ অংশ বিশেষ বা জীৱটো এৰি যোৱা চাপেই হ'ল জীৱাশ্ম। তাৰপিছৰ প্ৰশ্নটো চোৱা, মেণ্ডেলে তেওঁৰ পৰীক্ষাবোৰত চৰিত্ৰবোৰৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী সেই কথা কেনেদৰে চিনাক্ত কৰিছিল? উপযুক্ত উদাহৰণসহ আলোচনা কৰা। বহুত ইম্পৰ্টেণ্ট হয় এইটো। তোমাৰ মেণ্ডেলৰ যিটো এক সংকৰণ পৰীক্ষা আছে, এই এক সংকৰণ পৰীক্ষাৰ কথা তোমাক সুধিছে, নাইবা তোমাৰ ডাইৰেক্টলি এনেকৈ তোমাৰ পৰীক্ষাত আহিব পাৰে যে মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাটো বৰ্ণনা কৰা। তো তুমি ডাইৰেক্টলি এইটো লিখি দিবা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, মেণ্ডেলে তেখেতৰ এক সংকৰণ পৰীক্ষাত বিশুদ্ধ ওখ আৰু বিশুদ্ধ মটৰ মাহৰ গছক পৈতৃক জনু হিচাপে তোমাৰ ব্যৱহৃত কৰিছে। এটা কথা লক্ষ্য কৰিবা যে মেণ্ডেলে কেৱল মটৰ মাহৰ গছক কিয় তোমাৰ কি কৰিছে, সি বাছনি কৰিছে। তো এই বিষয়েও তোমাৰ এটা MCQ আহিছে, আৰু সেই MCQটো মই MCQ ছিজনত আলোচনা কৰিছোঁ। তোমালোকে চাই লোৱা, আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, লাগিলে মই MCQৰ লিংকটো মই প্ৰভাইড কৰিম, তোমালোকে তাতে চাই ল'বা। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইহঁতৰ মাজত কৃত্ৰিম সংকৰণ ঘটাইছিল। ইহঁতৰ পৰা সৃষ্টি হোৱা প্ৰথম প্ৰজন্মৰ গছসমূহ ওখ চৰিত্ৰৰ হৈছিল, কিন্তু যেতিয়া প্ৰথম প্ৰজন্মৰ গছবোৰৰ মাজত স্বপৰাগ ঘটোৱা হৈছিল তেতিয়া নতুনকৈ সৃষ্টি হোৱা দ্বিতীয় প্ৰজন্মৰ সকলোখিনি গছ ওখ চৰিত্ৰ বিশিষ্ট হোৱাৰ পৰিৱৰ্তে 1/4 চাপৰ চৰিত্ৰ বিশিষ্ট হোৱা পোৱা গৈছিল। 1/4 মানে 4/3 ঠিক আছে। 4/3 তোমাৰ ওখ হৈছিল আৰু 1 তোমাৰ কি হৈছিল, চাপৰ হৈছিল। সেইকাৰণে মেণ্ডেলৰ যিটো এক সংকৰণ পৰীক্ষা আছে সেইটোত প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰৰ যিটো ৰেচিঅ' সেইটো তোমাৰ কি হয়, 3:1 হয়। বা কেতিয়াবা তোমাৰ ডাইৰেক্টলি পৰীক্ষাত এইটো MCQ আহে, এক সংকৰণ পৰীক্ষা আৰু দ্বিসংকৰণ পৰীক্ষা দুয়োটাৰে অনুপাত পৰীক্ষাত আহে। এক সংকৰণ পৰীক্ষাৰ অনুপাত হৈছে 3:1, নাইবা তোমাৰ এনেকৈ প্ৰশ্ন আহিব পাৰে যে মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ প্ৰভাৱী চৰিত্ৰ আৰু অপ্ৰভাৱী চৰিত্ৰৰ অনুপাত কিমান? আৰু তোমাৰ যিটো দ্বিসংকৰণ পৰীক্ষা আছে, দ্বিসংকৰণ পৰীক্ষাৰ অনুপাত হৈছে 9:3:3:1, এইটো বা 9331। তুমি এনেকৈ মনত ৰাখিব পাৰা। তাৰপিছত চাবা, কিন্তু ওখ চাৰিত্ৰিক বৈশিষ্ট্যহে প্ৰকাশ পাইছিল। প্ৰকাশ পোৱা চৰিত্ৰসমূহক প্ৰভাৱী চৰিত্ৰ আৰু প্ৰকাশ নোপোৱা চৰিত্ৰসমূহক অপ্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয়। তাৰপিছত চাবা, এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এটা পৰিয়ালৰ জন্মগত সন্তানটো ল'ৰা বা ছোৱালী হোৱাৰ সম্ভাৱনা কিমান? যুক্তি দেখুওৱা। এই প্ৰশ্নটো তোমাৰ প্ৰিবুড এক্সামিনেশ্যনত এই বছৰ আৰু যোৱা বছৰ ডাইৰেক্টলি এটা প্ৰশ্ন আহিছে যে সন্তানৰ লিংগ নিৰ্ণয়ৰ ক্ষেত্ৰত কেৱল পুৰুষসকলহে দায়ী, নাইবা সন্তানৰ লিংগ নিৰ্ণয়ৰ ক্ষেত্ৰত মাৰ কোনো ভূমিকা নাথাকে, নাইবা সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয়, নাইবা তোমাৰ সন্তানৰ লিংগ নিৰ্ধাৰণত পিতৃহে কেৱল কি কৰিব পাৰে, নিৰ্ধাৰণ কৰিব পাৰে। তো তোমাৰ প্ৰশ্ন বিভিন্ন ধৰণৰ হয়, এনচাৰ তোমাৰ ছেমেই হয়, ঠিক আছে। তো সেইটোৰ এনচাৰ যিকোনো ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে এইটো লিখি দিবা, ঠিক আছে।
তো জন্মগত সন্তানটো ল'ৰা বা ছোৱালী হোৱাৰ সম্ভাৱিতা সমান। তো মানুহৰ ক্ৰমজমবিলাক সংযুক্ত হৈ জোৰ পাতি নাথাকে আৰু এনে ক্ৰমজম 22ডাল হয়, কিন্তু এযোৰ ক্ৰমজম জোৰ পাতি থাকে যাক আমি লিংগ নিৰ্ণায়ক ক্ৰমজম বোলে। আৰু পুৰুষৰ ক্ষেত্ৰত এডাল তোমাৰ এক্স আৰু আনডাল হৈছে ৱাই। অৰ্থাৎ তোমাৰ পুৰুষৰ ক্ষেত্ৰত তোমাৰ দুডাল ক্ৰমজম থাকে, সেইটো হৈছে এক্স ৱাই, আৰু মহিলাৰ ক্ষেত্ৰত থাকে কি তোমাৰ এক্স আৰু এক্স। ঠিক আছে, এইটো চোৱা, ছোৱালী সন্তানৰ ক্ষেত্ৰত এডাল এক্স ক্ৰমজম আৰু পিতৃৰ ফালৰ পৰা আন এডাল এক্স ক্ৰমজম মাতৃৰ পৰা প্ৰবাহিত হয়, তেন্তে ল'ৰা সন্তানৰ ক্ষেত্ৰত এক্স ক্ৰমজমডাল মাতৃৰ ফালৰ পৰা আৰু ৱাই ক্ৰমজমডাল পিতৃৰ ফালৰ পৰা প্ৰবাহিত হয়। গতিকে দেখা গ'ল যে যি পিতৃ সন্তানলৈ পিতৃৰ ফালৰ পৰা ৱাই ক্ৰমজম প্ৰবাহিত ঘটে সেই সন্তানেই ল'ৰা হয়। তাৰ মানে অভাৰঅল কথাটো হ'ল যে পিতৃৰ থাকে তোমাৰ এক্স ৱাই আৰু মাতৃৰ থাকে কি এক্স এক্স। গতিকে এই যিটো ৱাই ক্ৰমজম আছে সেই ৱাইটোহে তোমাৰ কি কৰে ল'ৰা আৰু ছোৱালী নিৰ্ধাৰণ কৰে। আৰু এই ৱাই ক্ৰমজমটো আছে কাৰ পিতৃৰ আছে, সেইকাৰণে তোমাৰ পিতৃয়ে তোমাৰ কি কৰিব পাৰে লিংগ নিৰ্ধাৰণ কৰিব পাৰে। কিন্তু আমাৰ দেশত দেখা যায় যে ল'ৰা বা ছোৱালী হ'লে কেৱল মাককহে দোষী বুলি ধৰা হয়, কিন্তু সেইটো নহয়, এইটো সমাজৰ এটা অপপ্ৰচাৰ হয় আৰু এইটো এটা চাইণ্টিফিক নহয়। চাইণ্টিফিকেলি ক'বলৈ গ'লে পিতৃসকলহে তোমাৰ কি হয় ল'ৰা আৰু ছোৱালী হোৱাৰ কাৰণে দায়ী হয়, আৰু এইটো বায়'লজিকেলি ফেক্টৰো হয়। তো যেতিয়া তোমাৰ পিতৃৰ পৰা তোমাৰ এক্স আৰু ৱাই দুইটা আহিব পাৰে, যদি পিতৃৰ পৰা এক্স আহে তেতিয়াহ'লে মাতৃৰ পৰাও কি আহিব এক্সে আহিব পাৰিব, কাৰণ মাতৃতো বেলেগ কোনো ক্ৰমজম নাই। গতিকে এক্স এক্স যদি আহে তেতিয়াহ'লে ছোৱালী হ'ব। ইভেনলি তোমাৰ যদি পিতৃৰ পৰা ৱাই আহে আৰু মাতৃৰ পৰা তোমাৰ এক্স আহিব তেতিয়াহ'লে তোমাৰ সেইটো কি হ'ব ল'ৰা হ'ব। বুজি পালানে? তাৰপিছত চোৱা, প্ৰভাৱী চৰিত্ৰ কি? নতুন প্ৰজন্মৰ উৎপত্তি দুটা চৰিত্ৰৰ সংমিশ্ৰণৰ ক্ষেত্ৰত যিটো চৰিত্ৰৰ বৈশিষ্ট্যসমূহ বেছিকৈ প্ৰকাশ পায় তাকেই প্ৰভাৱী চৰিত্ৰ বোলে। উদাহৰণস্বৰূপে মেণ্ডেলৰ প্ৰথম সংকৰণত পৰীক্ষাত ওখ গছটো প্ৰভাৱী চৰিত্ৰ। তাৰপিছত চাবা এইটো প্ৰশ্ন, প্ৰকৃতিত কিয় আমি চাপৰ মটৰ মাহৰ গছতকৈ ওখ মটৰ মাহৰ গছ বেছি দেখিবলৈ পাওঁ? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, প্ৰকৃতিত আমি চাপৰ মটৰ মাহৰ গছতকৈ ওখ মটৰ মাহ গছ বেছিকৈ দেখা পাওঁ কাৰণ মটৰ মাহৰ ওখ চৰিত্ৰটো চাপৰ চৰিত্ৰটো সাপেক্ষে প্ৰভাৱী হয়। তাৰপিছত এইটো চাবা, যদি পিতৃ মাতৃ দুইজনক লৈ তেওঁলোকৰ সন্তানসকলেও চকুৰ পাতল বৰণ বহন কৰে তেনেহ'লে চকুৰ পাতল বৰণ চাৰিত্ৰিক বৈশিষ্ট্যটো তোমাৰ মতে প্ৰভাৱী নে অপ্ৰভাৱী স্বভাৱৰ হ'ব? কিয় হয় বা কিয় নহয় ব্যাখ্যা কৰা। 23 অহা প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, চকুৰ পাতল ৰংটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেই সম্পৰ্কে প্ৰদত্ত তথ্যৰ পৰা মতামত দিব নোৱাৰি, কাৰণ প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰৰ বিষয়ে ক'বলৈ কমেও 3টা পুৰুষৰ তথ্য জানিব লাগিব, কিন্তু ইয়াত কেৱল 2টা পুৰুষৰহে তথ্য উল্লেখ কৰা আছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, মেণ্ডেলৰ প্ৰভাৱিতা সূত্ৰটো লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, যে জীৱৰ কোনো লক্ষণৰ বাবে থকা বিপৰীতধৰ্মী লক্ষণযুক্ত সমযোজক দুটা জীৱৰ মাজত সমকৰণ ঘটালে প্ৰথম অপত্য জনুত অৰ্থাৎ F1 জনুত পিতৃ মাতৃ দুটা লক্ষণৰ মাত্ৰ এটাতহে প্ৰকাশ পায়। অৰ্থাৎ F1 জনুত কেৱল ওখ হয়, মানে যিকোনো এটা তোমাৰ কি হয় চৰিত্ৰহে প্ৰকাশ পায়। প্ৰকাশ পোৱা লক্ষণটোকে অপ্ৰভাৱী আৰু অপ্ৰকাশিত হৈ থকা লক্ষণটোক প্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয়। ইয়াতে উল্টা হৈ গয়া, প্ৰকাশ পোৱা লক্ষণটোক তোমাৰ প্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয় আৰু তোমাৰ অপ্ৰকাশিত লক্ষণটোক তোমাৰ অপ্ৰভাৱী লক্ষণ বোলে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো প্ৰশ্ন মই কৈয়ে আছিলোঁ যে মেণ্ডেলৰ সংকৰণ বা মেণ্ডেলে মটৰ মাহৰ গছক সংকৰণ পৰীক্ষাৰ বাবে বাছনি কিয় কৰিছিল? 2টা কাৰণ লিখা। ইয়াৰে 2টা কাৰণ কি লিখিবা, এটা হৈছে যে মটৰ মাহৰ জীৱনকাল চুটি হয় আৰু মটৰ মাহে স্বপৰাগযোগ কৰিব পাৰে। কাৰণ কিয় স্বপৰাগযোগ কিয় কৰিব পাৰে? কাৰণ মটৰ মাহ তোমাৰ উভয়লিংগী হয়। ঠিক আছে, তো এই 2টা ৰিজন তোমালোকে লিখি দিবা। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে কিয় প্ৰবাহিত নহয়? ইয়াতে কিন্তু তোমাৰ বিভিন্ন ধৰণৰ MCQ আহে যে তলৰ কোনটো অৰ্জিত চৰিত্ৰ হয় বা তলৰ কোনটো বংশানুক্ৰমিক চৰিত্ৰ হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। ঠিক আছে, MCQ আহে। তো তোমাৰ যেনেকুৱা সাঁতোৰাটো তোমাৰ কি কৰা হয়? অৰ্জন কৰা হয়। এতিয়া তোমাৰ ৰনাল্ডো আৰু মেছিয়ে ভালদৰে ফুটবল খেলিব পাৰে, তাৰ মানে এইটো নেকি যে তোমাৰ ল'ৰা আৰু ছোৱালীয়ে তোমাৰ ভালদৰে ফুটবল খেলিব পাৰিব? সেইটো ডেফিনেটলি নহয়। কিহৰ কাৰণে? হ'বও পাৰে যদি তোমাৰ প্ৰেক্টিছ কৰে, তাৰ মানে সেইটো এটা অৰ্জন কৰা তোমাৰ কি হয় এটা কৌশল হয়, এটা ষ্টাইল হয় বা টেকনিক হয়।
আৰু সেইটো তোমাৰ পৰিৱেশৰ পৰা অৰ্জন কৰিছে, যিটো তোমাৰ স্বভাৱগত হয়, সেইটো চৰিত্ৰগত নহয় বা তোমাৰ কি নহয় ইনহেৰিটেড নহয়। বুজি পাইছানে? যেনেকুৱা আমাৰ ভাৰতবৰ্ষৰ শচীন তেণ্ডুলকাৰ তোমাৰ ক্ৰিকেটৰ গড বুলি কোৱা হয়, আৰু শচীন তেণ্ডুলকাৰৰ যিজন ল'ৰা আছে সেইজন যদিও খেলে তথাপি কিন্তু তোমাৰ শচীন তেণ্ডুলকাৰৰ নিচিনা খেলিব নোৱাৰে, কাৰণ দুয়োটা চৰিত্ৰ আৰ্জিত চৰিত্ৰ হয়। যদি বংশানুক্ৰমিক হ'লে হয় তেতিয়াহ'লে শচীন তেণ্ডুলকাৰৰ ল'ৰাও তোমাৰ কি হ'লে হয়, শচীন তেণ্ডুলকাৰৰ নিচিনাই তোমাৰ সুখ্যাতি লাভ কৰিলে হয়। বুজি পাইছানে? তো যিবোৰ তোমাৰ জন্মগত বৈশিষ্ট্য সেইবোৰহে প্ৰবাহিত হয়, কিন্তু তোমাৰ যিবোৰ অৰ্জিত চৰিত্ৰ সেইবোৰৰ লগত কোনো ডিএনএৰ কোনো কানেকশ্যন নাথাকে। সেইকাৰণে তোমাৰ অৰ্জন কৰা চৰিত্ৰ বা অৰ্জিত যিবোৰ চৰিত্ৰ আছে সেইবোৰ বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয়। তাৰপিছত তোমাৰ দেহৰ যিটো বৰণ আছে, দেহৰ বৰণটো তোমাৰ কি হয়, এইটো হেৰিডিটি হয়। মানে মাক দেউতাক ব্লেক হ'লে ল'ৰা ছোৱালী তোমাৰ কি হ'ব, ব্লেক হ'ব, মেক্সিমাম চান্স আছে ব্লেক হ'ব। চকুৰ বৰণ যিটো আছে সেইটো তোমাৰ কি হয়, ইনহেৰিটেড হয়। ঠিক আছে, চকুৰ বৰণটো ইনহেৰিটেড হয় চকুৰ। তাৰপিছত তোমাৰ চুলৰ যিটো প্ৰকৃতি সেইটো তোমাৰ ইনহেৰিটেড হয়, কিন্তু দেহৰ যিটো গঠন সেইটো অৰ্জন কৰা হয়। কিহৰ কাৰণে? কাৰণ তুমি জিমত গৈ চলে ডলে তুমি বনাব পাৰা, ঠিক আছে, সেইটো অৰ্জন কৰা। বা কোনোবাই সাঁতুৰিব পাৰিছে, তো সাঁতোৰাটো তোমাৰ কি হয়, সেইটো এটা অৰ্জন কৰা চৰিত্ৰ হয় বা এডাপ্টেড বিহেভিয়াৰ হয়। তো এইটোৰ এনচাৰ তোমালোকে এনেদৰে লিখিবা, কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক দৈহিক কলাত প্ৰতিষ্ঠিত হয়, এই চৰিত্ৰবিলাক জননকোষৰ ডিএনএলৈ গতি নকৰে। এইটো চোৱা মই কৈছোঁ এইখিনি কথা। সেয়েহে কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, চৰাইৰ পাখি আৰু বাদুলিৰ পাখিক, এইটো পাখি হ'ব, বাদুলিৰ পাখিক সমসংস্থ অংগৰূপে গণ্য কৰিব পাৰিনে? তোমাৰ উত্তৰটো সাব্যস্ত কৰা। প্ৰথমৰ ছাত্ৰ ছাত্ৰীসকল, সমসংস্থ অংগ আৰু সমবৃত্তিক অংগ এই দুটাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন হয়, আৰু MCQত মই বিভিন্ন ধৰণৰ প্ৰশ্ন আমি আলোচনা কৰিছোঁ। তোমালোকে MCQ চিৰিজটো চাই ল'বা। ইয়াতো যিহেতু লং ফৰ্মৰ হয়, গতিকে আমি MCQখিনি আৰু দুনাই ডিছকাশ্যন নকৰোঁ। বাদুলিৰ ডেউকা দীঘল আঙুলিক সংযোগ কৰি ৰখা ছালৰ পৰিৱৰ্তন, কিন্তু চৰাইৰ ডেউকা পাখিৰে আবৃত। এই ডেউকা কেইখনৰ গঠন আৰু উপাংগসমূহ দেখাত বেলেগ বেলেগ, কিন্তু দুইবিধ ডেউকাৰ একেধৰণৰ কাৰ্য উৰণত ব্যৱহাৰ কৰিব লগা হোৱাৰ কাৰণে দেখিবলৈ একে হয়, কিন্তু দুয়োৰ উৎপত্তি স্থান ভিন্ন হয়। এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে এক সমসংস্থৰ পৰিৱৰ্তে সমবৃত্তিক অংগৰূপেহে দেখা যায়। তাৰমানে অভাৰঅল কথাটো যদি তুমি ক'বলৈ যোৱা তেতিয়াহ'লে যদি কাম একে হয় সেইবোৰক সমবৃত্তিক অংগ বুলি কোৱা হয়, আৰু যিবোৰ তোমাৰ কাম বেলেগ বেলেগ হয় কিন্তু উৎপত্তি স্থান একে হয়, গঠন একে হয়, সেইবোৰক সমসংস্থ অংগ বুলি কোৱা হয়। সমবৃত্তিক মানে সম মানে সমান, বৃত্তি মানে কাম একে কৰে। তাৰপিছৰ প্ৰশ্নটি চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈ আছে? তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে, জীৱৰ মাজত থকা সাদৃশ্যতা আৰু বৈসাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক শ্ৰেণী বিভাজন কৰা হয়। যিবোৰ প্ৰজাতিৰ চাৰিত্ৰিক বৈশিষ্ট্য একে তেনেবোৰ প্ৰজাতিৰ উৎপত্তি স্থল একে বুলি ধৰা হয়। যদি বেছিভাগে মিল নাথাকে তেন্তে সেইবোৰ পৃথক অভিযোজনৰ ফলত সৃষ্টি বুলি ধৰা হয়। ইহঁতৰ পূৰ্বপুৰুষৰ লগত মিল থকা দেখা যায়। তাৰপিছৰ প্ৰশ্নটো চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে। জীৱাশ্মই বিৱৰ্তনৰ সন্ধানত কেনেকৈ সহায় কৰে, নাইবা জীৱাশ্মই কেনেদৰে বিৱৰ্তনৰ সাক্ষ্য বহন কৰে, এনেকৈ তোমাৰ প্ৰশ্ন আহিব পাৰে। জীৱাশ্মই বিৱৰ্তনত অতি গুৰুত্বপূৰ্ণভাৱে সহায় কৰে। জীৱাশ্মৰ বয়স নিৰ্ণয় তথা উপযুক্ত অধ্যয়নৰ দ্বাৰা এইটো অনুধাৱন কৰা হয় যে অধিক বয়সৰ জীৱাশ্মৰ জটিলতা কম বয়সৰ জীৱাশ্মৰ জটিলতাতকৈ কম হয়। পূৰ্বৰ জীৱবোৰ সৰল আছিল আৰু সেইবোৰৰ বিৱৰ্তন ঘটি জটিল জীৱৰ সৃষ্টি হৈছিল। এইদৰে জীৱাশ্মই বিৱৰ্তনৰ অধ্যয়নত সহায় কৰে। তাৰপিছৰ প্ৰশ্নটি চোৱা, কি প্ৰক্ৰিয়াৰে বা প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়? এইটোৰ এনচাৰ লিখিবা, এটা প্ৰতিকূল প্ৰকৃতিক যদি জীৱত জীয়াই থাকিব পাৰে, আৰু এটা লিখিবা, ইয়াৰ সংখ্যা উত্তৰাধিকাৰী সূত্ৰৰ দ্বাৰা বৃদ্ধি কৰিব পাৰি। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ এই চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত বি চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয়, তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল? এইটোৰ এনচাৰ লিখিবা। এতিয়া চোৱা, এইটোৰ পাৰ্চেণ্ট বেছি আছে তো এইটো আগতীয়াকৈ উৎপন্ন হৈছিল, আৰু এইটোৰ পাৰ্চেণ্ট কম আছে তো এইটো তোমাৰ কমকৈ উৎপন্ন হৈছিল, হয়নে নাই? যদিহে অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বংশবিস্তাৰ কৰা প্ৰজাতিটো চাৰিত্ৰিক বৈশিষ্ট্য 10% দেখা যায় আৰু বিৰ চাৰিত্ৰিক বৈশিষ্ট্য 60% দেখা যায়, তেন্তে বিৰ চাৰিত্ৰিক বৈশিষ্ট্য আগতে উৎপন্ন হোৱা বুলি আমি ক'ব পাৰি, কাৰণ ইয়াতে তোমাৰ পাৰ্চেণ্ট বেছি হয়। এতিয়া চোৱা, বি চাৰিত্ৰিক বৈশিষ্ট্য অধিক হাৰত তোমাৰ
প্ৰজাতিবিধত আছে আৰু অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা প্ৰজাতিৰ প্ৰকাৰণ সম্ভাৱনা অতি কম, গতিকে 10% থকা চাৰিত্ৰিক বৈশিষ্ট্য নিশ্চিতভাৱে শেহতীয়াকৈ বিকশিত। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতা চাৰিত্ৰবিলাকে কেনেকৈ জীৱক ভৰ্তাই ৰাখে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, দ্ৰুত পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তনৰ ফলত এটা প্ৰজাতি সামগ্ৰিকভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে যদি তাৰ মাজৰ কিছু পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই নলয়। উষ্ণতা আৰু জলস্তৰৰ হ্ৰাস বৃদ্ধি দ্ৰুত পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তনৰ সৈতে প্ৰজাতিটোক খাপ খুৱাই ৰখাৰ বাবে প্ৰয়োজনত সহায় কৰে আৰু এনেদৰে প্ৰজাতিটোক বচাই ৰাখে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য এটা তাৰ জনসংখ্যা ক্ৰমাগতভাৱে বাঢ়ি যায়? এইটো লিখিবা, প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পটচ্যুত আৰু অন্যান্য কাৰক। তো প্ৰাকৃতিক নিৰ্বাচনে কেনেকৈ সহায় কৰে? যেতিয়া এটা প্ৰকাৰণ বিশেষ বৈশিষ্ট্য প্ৰজাতি এটা বাছি থকাত সহায় কৰে। আৰু জিনীয় পটচ্যুত কি হয়? যেতিয়া কোনো এটা জিন বিশেষভাৱে প্ৰজাতিত প্ৰকট হয়। তাৰপিছত অন্যান্য কাৰক হৈছে পৰিৱেশ সংক্ৰান্তীয় অন্যান্য কাৰক যিয়ে ব্যক্তিৰ জীৱনকালত অৰ্জন কৰা চৰিত্ৰ নিৰ্ধাৰণ কৰে। তাৰপিছৰ প্ৰশ্নটি চোৱা, জীৱৰ জীৱনকালত অৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় প্ৰৱাহিত নঘটে? এইটো আমি অলৰেডি আলোচনা কৰিলোঁ, তথাপি এবাৰ চাই লোৱা। জীৱৰ জীৱনকালত অৰ্জন কৰা চৰিত্ৰসমূহ বংশানুক্ৰমিক সতি সন্ততিলৈ প্ৰৱাহিত নহয়, কিয়নো এই প্ৰক্ৰিয়াত অপ্ৰজনিত কলাৰ পৰিৱৰ্তন হয় আৰু জননকোষৰ DNA লৈ এই চৰিত্ৰ বা এই লক্ষ্য সঞ্চাৰিত নহয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো জীৱাশ্ম কি আৰু বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, ভূপৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত কেতিয়াবা জীৱদেহ বা জীৱদেহৰ অংশবিশেষ সম্পূৰ্ণৰূপে অৱগত নোহোৱাকৈ আবদ্ধ হৈ ৰৈ যায়। এই সময়ত পৃথিৱীত বাস কৰা এনে জীৱ ভূপৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত ৰৈ যোৱা দেহৰ চাপ বা সাঁচকে জীৱাশ্ম বুলি কোৱা হয়। জীৱাশ্মই বিৱৰ্তনৰ সাক্ষ্য বহন কৰে। জীৱাশ্মৰ অধ্যয়ন কৰি বৰ্তমান প্ৰজাতিৰ সৈতে তেনে জীৱৰ তুলনা কৰি জীৱৰ বিৱৰ্তনৰ কথা জানিব পাৰি। তদুপৰি প্ৰজাতি এটাৰ পূৰ্বপুৰুষৰ সম্ভেদ তাৰ মূল্যায়নো জীৱাশ্মৰ জৰিয়তে কৰিব পাৰি। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো প্ৰশ্ন চোৱা, এইটো তোমাৰ 25ত ইয়াৰ পৰা MCQ আহিছে, ঠিক আছে। তো যদি MCQ আহিছে তোমালোকৰ এইবাৰ লং ফৰ্মত আহি যাব পাৰে। যোৱা বছৰ এইটো MCQ আহিছিল মেট্ৰিক পৰীক্ষাত। বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠনৰ বিৱৰ্তন দিশত অতি উচ্চ স্তৰৰ আৰু কিয় উচ্চ স্তৰৰ হয়? এইটো এনচাৰ লিখিবা এনেধৰণে, বিৱৰ্তনৰ ফালৰ পৰা বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জিৰ মাজত দৈহিক গঠনৰ ভালভাৱে তুলনা কৰিব নোৱাৰে। ইয়াত প্ৰতিটো বৰ্তমান জটিল ৰূপ পাবৰ বাবে বিৱৰ্তনৰ মাজেৰে পাৰ হৈ আহিছে। তদুপৰি জটিল দৈহিক গঠনক সৰল দৈহিক গঠনতকৈ দক্ষ বুলিব নোৱাৰি, কিয়নো সৰল দৈহিক গঠনৰ বাবে জীৱত যেনে বেক্টেৰিয়া এনেভাৱে দেহটো বিকশিত কৰিছে যে যিকোনো ধৰণৰ পৰিৱেশ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লৈ জীয়াই থাকিব পাৰে। তাৰ পিছৰ প্ৰশ্নটি চোৱা, আচ্ছা, এইটো তোমাৰ ফিজিক্সৰ পাৰ্ট আহি গ'ল। তোমাৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল আমাৰ বায়'লজিৰ কমপ্লিট পাৰ্ট। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু মেট্ৰিক পৰীক্ষা শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে চলিউশ্যন কৰি দি দিম। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। প্ৰত্যেকটো ছাবজেক্টতে তোমালোকে লেটাৰ মাৰ্ক পাবা, তোমালোকে যদি মোৰ চেনেলটো ফ'ল' কৰা। আজিৰ কাৰণে এইখিনিয়ে। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ফিজিক্সৰ পাৰ্টখিনি। ধন্যবাদ।